ৰামে জীৱন ৰামে প্ৰাণ ৰাম বিনা নাহি বন্ধু ৰামে জীৱন ৰামে প্ৰাণ ৰাম বিনা নাহি বান্ধৱ কৃষ্ণ। তন্ত্ৰ মন্ত্ৰ আনু দৈত্য অনেক মনুহি যত যজ্ঞৰ হৰি নামে কৰে হবে বানৰ আগে অন্ধত ভকত জনে মোৰ হৃদয় মনু ভকতৰ হিয়া মই দিছে ভকতে নিশ্চিন্তে আন ভকত বিনে মোৰ নাহি ধ্যান বাখাৰ আগে মোৰাৰী কন্ধত দেখা বিচাৰি। কৃষ্ণ 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 কৃষ্ণ। এই মোৰ আজন্ম সেৱাস্থল প্ৰাণবান্ধৱ আমাৰ ভকতি প্ৰসাদ অনুষ্ঠানৰ মহামান্য সভাপতি বাবু চৰণলৈ সেৱা জনালো। লগতে বিভিন্ন দায়িত্বত থকা বাপাই চৰণলৈ সেৱা জনাই দেশৰ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অতি শ্ৰদ্ধাৰে শ্ৰৱণ কৰি থকা শ্ৰোতা বন্ধু বাপাই চৰণলৈ সেৱা আগবঢ়াইছো। আমি মহা অধম, আপোনাক সবে আমাক দায়িত্ব দিছে। ইমান গোটেই ৰাজ্যত তথা দেশত দিল্লীলৈকে ইমান জনা ভকত আৰু ইমান সুন্দৰভাৱে বিশ্লেষণ কৰা ভকত থকাৰ পিছতো আমি আজি বৈকুণ্ঠৰ মানে অতি ভকতৰ আদৰৰ মৌচাকস্বৰূপ কীৰ্তন ঘোষা ভাগি আজি পাখণ্ড মৰ্দনৰ আমাৰ বিশ্লেষণৰ দায়িত্ব দিছে। আমি একোকে নাজানো, কাৰণ টান 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 বোলে ৰজা আগৰ কথা কোৱা টান, টান 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 কাৱৈ মাছৰ বাৰ কটা টান। এনেকুৱা টান আৰু এনেকুৱা সুন্দৰ সকলোৱে জানে। মানে 600 বছৰ ক্ৰীড়া মানে যিটো তেওঁৰ যিখিনি প্ৰচাৰ আৰু সকলোৱে পাই আছে, আৰু তাতে আমাৰ শতাব্দী গৌৰৱিবলৈ আগবঢ়া আমাৰ শ্ৰীমন্ত শংকৰদেৱ শংকৰ সমস্ত ভকত ইয়াত আছে, সমস্তই জানে। তথাপিও আমাৰ ভয় লাগে ক'বলৈ, অনেক অপৰাধ হ'ব পাৰে। আপোনাৰ খবৰ আজ্ঞা, আপোনালোকৰ সাহস, আপোনালোকৰ মানে মৰম চেনেহ পাই আমি আগবাঢ়িছো ক'বলৈ। ইয়াত অনন্ত কোটি অপৰাধ হ'ব পাৰে, সেইবিলাক প্ৰভুৰ চৰণত, আপোনাৰ খবৰ চৰণত এভাগি সেৱা জনাইছো। কৃষ্ণ।
আমি যত জীব তোমাৰ পালন হৰি 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 তুমি খে পালিয়া পুৰা হুই আয়ন্তৰ জামি আবেজে নিজ ভিত বুলি পালা হৰি 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 অতেবে কৃপা লোকৃত কৃত আমি তেবে কৃপালু কৃত কৃত সহজ প্ৰাৰ্থনা সেৱা প্ৰভুচৰণ দৰ্পণ কৰাইছে গণবাকৈ কৃপা কৰিব লাগে হৰি কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰিৰাম কৃষ্ণ শংকৰ গুৰু হৰিৰাম চতুৰ্থ কীৰ্তন খণ্ডমৰ্দনত ঘোষা ৰাম এসে জীৱনৰ ৰাম এসে প্ৰাণ ৰাম বিনা নাহি বান্ধৱ আন ৰাম নাম বিনা নাহি বান্ধৱ আন হে মোৰ আজন্ম সেৱাস্থল বান্ধৱ প্ৰভু সমস্ত আই সমস্ত ভগৱন্তৰ গুণময় নাম হৈছে ৰাম ৰাম নাম হৈছে সবাতো অধিক বুলি কৈছে এই ৰাম নামেই হৈছে সকলো ভকতৰ ধন তজু অৰুণ চৰণ বুলি কৈছে আৰু ৰামেই আমাৰ হৃদয়ৰ যি ৰাম আছে ৰামেই হৈছে আমাৰ সৰ্বশ্ৰেষ্ঠ ভগৱন্তৰ আদি নাম ৰামকৃষ্ণ হৰি তিনি নাম শ্ৰেষ্ঠ নাম বুলি কৈছে ভজনতো সেই ৰাম নাম সন্নিৱিষ্ট কৰা হৈছে আৰু আমি সদায় প্ৰাৰ্থনা কৰিছো আৰু প্ৰসংগ কৰিছো দুগুটি অক্ষৰ ৰাম নাম শ্ৰীৰাম নাম অমীয়া মাধুৰী জোৰে আতি সুকোমল পৰম মংগল হবে মনোৰথ পুৰে বুলি কৈছে আৰু ভকতৰ ধন তজু জয় যাদৱয়ে মোৰ প্ৰাণ জীৱৰ জীৱেৰ নাৰায়ণ ভকতৰ ধন তজু অৰুণ চৰণ ভকতৰ ধন ভকতৰ প্ৰাণ আৰু তেওঁৰ হৃদয়ত আমাৰ ৰাম নাম বিৰাজিত হৈ আছে সেইকাৰণে সমস্ত ভকতৰ জীৱৰ ৰামেই জীৱন আৰু ৰামেই প্ৰাণ আৰু ৰাম বিনা নাহি বান্ধৱ আন ভগৱন্তৰ বাহিৰে আন বান্ধৱ নাই বুলি কৈছে জগত জীৱন ৰাম জগতৰ সুমংগল তোৱা গুণ নাম বুলি কৈছে জগতৰ সুমংগল সমস্ত জীৱৰ প্ৰাণ সমস্ত জীৱক গোটেই সমস্তকে ধৰি ৰখা প্ৰভু ভগৱন্তৰ ৰামেই সকলোকে ধৰি ৰাখিছে আৰু তেওঁ ভকতৰ বান্ধৱ আৰু ভকতৰ প্ৰাণ আৰু সমস্ত জীৱৰ প্ৰাণ সেই ৰামক উদ্দেশ্য কৰি প্ৰভু ভগৱন্ত ৰামক উদ্দেশ্য কৰি মহাপুৰুষ গুৰুজনাই ঘোষা ৰচনা কৰিছে তাকে নাম গাবৰ কাৰণে উপযোগী কৰি পেলাই কীৰ্তন কৰিবৰ কাৰণে প্ৰসংগ কৰিবৰ কাৰণে এই ভাগ লিখিছে আৰু লগতে তাৰ পদবন্ধ কৰিছে নানা শাস্ত্ৰৰ পৰা উদ্ধৃতি দিছে আৰু নানা শাস্ত্ৰৰ পৰা আনি পেলাই এইখিনি ভকতৰ কাৰণে দি থৈছে তন্ত্ৰ মন্ত্ৰ আগে দ্ৰব্য তন্ত্ৰ মন্ত্ৰ আনো দ্ৰব্য অনেক দেশ কাল পাত্ৰ ছিদ্ৰ যতেক পূৰ্ণ নুহি যত যজ্ঞৰ অংগ হৰি নামে কৰে সবে শশাংগ তন্ত্ৰ মন্ত্ৰ এইবিলাক কলি যুগত নাই বুলি কৈছে আৰু এইবিলাকত অনেক ছিদ্ৰ আছে বুলি কৈছে তন্ত্ৰ মন্ত্ৰত আৰু যিমানবোৰ দ্ৰব্য ভগৱন্তক উদ্দেশ্য ভগৱন্তক মানে পাব ভগৱন্তই অন্ন গ্ৰহণ কৰিবৰ কাৰণে ভগৱন্তক দিবৰ কাৰণে প্ৰসাদ হিচাপে যিবিলাক দ্ৰব্য ব্যৱহাৰ কৰে
সেইবিলাকৰ কথা কৈছে। তন্ত্ৰ মন্ত্ৰ আনো দ্ৰব্য যতে, যিমানটো দ্ৰব্য শব্দই বস্তুকো বুজাইছে। গোটেইবিলাক যিসকল আছে দেশ কাল পাত্ৰ ছিদ্ৰ যতে, সেইবিলাকৰ মানে ছিদ্ৰ আছে, দোষ আছে বুলি কৈছে তন্ত্ৰ মন্ত্ৰ। অতন্ত্ৰ মন্ত্ৰ যজ্ঞ যত দেৱ তীৰ্থ কোটি শত, হৰি নাম সবাতো অধিক, কিনো ভাগ্য হেন হৰি নাম লাগ, অপাইলা লোক মুকুত খাতে। তন্ত্ৰ মন্ত্ৰ দ্ৰব্যত এইবিলাকত অনেক ছিদ্ৰ আছে বুলি কৈছে। এইবিলাক মানে বহুত ভুল তন্ত্ৰ মন্ত্ৰ। যিবাৰ মানে এইবিলাক আছিল সত্যযুগে আছিলে, ধ্যান সমাধি তেত্ৰাত অনেক যজ্ঞ আৰাধি দাপৰত পূজে ভক্তিভাৱে কুলিল হৰি নামেশে গতি পায় বুলি কৈছে। সেইকাৰণে তন্ত্ৰ মন্ত্ৰৰ যিটো সময় আছিলে সেইটো সময়ত তন্ত্ৰ মন্ত্ৰ আছিলে, আৰু সেই তন্ত্ৰ মন্ত্ৰবিলাক এতিয়া কোনো কাম নাই, আৰু সেইখিনি আমি ব্যৱহাৰ কৰিব নালাগে। যদি ব্যৱহাৰ কৰা হয় একোখন ধৰ্মত মানে অপৰাধ হয়। কাৰণ সেই তন্ত্ৰ মন্ত্ৰ মাধৱদেৱেও পঢ়িছিলে, আৰু সেই তন্ত্ৰ মন্ত্ৰই মানে তেওঁ মানে অনেক শাস্ত্ৰ পঢ়ি পেলাই তেওঁ তাৰ পৰা জ্ঞান আৰ্জন কৰিছিলে। কিন্তু মহাপুৰুষ গুৰুজনাক পাই পেলাই সেইবিলাক চব বাদ দিলে। যেতিয়া মাধৱে মহাপুৰুষ গুৰুজনাক লগ পাইছিলে, তেওঁৰ ভনীজোৱাই শংকৰা কুচীয়া অৰ্থাৎ ৰামদাসে লৈ গৈছিলে, তেতিয়া মহাপুৰুষক দেখা পাই পেলাই মহাপুৰুষৰ লগত বাদ কৰিছিলে। অমাধৱে শ্লোক পঢ়ে খৰ তৰ কৰি, এক শ্লোকে শংকৰদেৱে থৈলন্ত সংহাৰী, ও দুৰ্গা চণ্ডী নামে তন্ত্ৰ মাধৱে পঢ়ন্ত, গীতা ভাগৱত শ্লোকে শংকৰে খণ্ডন্ত। মাধৱে দুৰ্গা চণ্ডী নামেৰে সেই তন্ত্ৰ পঢ়িছিল বুলি কৈছে তন্ত্ৰ মন্ত্ৰ। মাধৱে বলন্ত দুৰ্গা দেৱী শ্ৰেষ্ঠ তৰ, ত্ৰিভৈলে পতি লাগে বলয় শংকৰ, মাধৱে বলন্ত দুৰ্গা পূজা কলিৰ ধৰ্ম, শংকৰে বলন্ত ইটো অজ্ঞানীৰ কৰ্ম। তেনেকৈ মাধৱদেৱক শংকৰদেৱে পৰাস্ত কৰিছিল তৰুমূলৰ শ্লোক মাতি, তথা তৰুমূলৰ নিচেন তৃপ্তন্তি তৎস্কন্ধ ভোজভূ শাখা প্ৰাণ প্ৰহাৰ যথেন দিয়ানাং তথা সৰ্বাঞ্চন মুচ্যতে বুলি কৈ পেলাই মহাপুৰুষ গুৰুজনাই মাধৱক একশৰণত আকৃষ্ট কৰিছিল। বিষয়ৰ মূলতো আনি দিলে জল, হয় টিপিটি ডালপত্ৰ পুষ্প ছয় বুলি কৈ। সেইকাৰণে এইবিলাক তন্ত্ৰ মন্ত্ৰ আৰু দ্ৰব্যবিলাকত চোৱা থাকে, দোষ থাকে। যেনে প্ৰতিপদে কুমাণ্ডু ভোজনে ধনক ক্ষয়, দ্বিতীয়ত আলকচু বৃহতিবাদ হয়, তৃতীয়ত পটল ভোজনে চক্ষু ফুল, চতুৰ্থিত মূলা খালে ধনৰ নিৰ্মূল, পঞ্চমিত বৰ্জিত পুৰৈ শাক, ষষ্ঠিত নিমখ খালে ব্যাধি লাগ পায়, সপ্তমিত কলা খাইবে গোমাংসৰ ন্যায়, অষ্টমিত নাৰিকল খাইবে নোযোৱাই। এতিয়া বহু ভকতে অষ্টমী তিথিত কৃষ্ণৰ জন্মাষ্টমী তিথিত নাৰিকল দিবলৈ টান পায়, নাৰিকল দিব নাপায় বোলে, নাৰিকল খাব নাপায়। সেইবিলাক আগতে তন্ত্ৰ মন্ত্ৰত আছিলে, সেইবিলাক দ্ৰব্যত চোৱা আছিল বুলি কয়। কিন্তু আমাৰ ভাগৱত ধৰ্মত সেইবিলাক একো চোৱা নাই। আনৰ ধৰ্মে তন্ত্ৰে মন্ত্ৰে ছিদ্ৰ বহু হয়, ভাগৱত ধৰ্মে নাই শিশৱ সংশয়। আন ধৰ্মবিলাকত তন্ত্ৰ মন্ত্ৰ যদি ভুলকে গোৱা হয়, যেনেকে ইন্দ্ৰবধৰ যজ্ঞ পাতি পেলাই ইন্দ্ৰবধৰ যজ্ঞ পাতি লৈ পেলাই শ্লোক যদি ভুল হ'ল, শব্দ ভুল হ'ল, ভুল হোৱাৰ কাৰণে নিজেই মৃত্যু হোৱা তেনেকুৱা নিদৰ্শন আছে। সেইকাৰণে যদি আমি ভুলকে যদি গোৱা হয় মন্ত্ৰবিলাক, সেই মন্ত্ৰবিলাকে কাম নিদিয়ে, আৰু সেই কামবিলাক নিদিলেও কলি যুগত সেইবিলাক মন্ত্ৰ আমি কোনো ব্যৱহাৰ কৰিব নালাগে। কাম দিয়ক বা নিদিয়ক, সেইবোৰ আমি যেতিয়া আমি যিটো বস্তু নেখাওঁ তাৰ উপকাৰিতাৰ কথা আমি ভাবিব নালাগে। কলি যুগত যুগ ধৰ্ম নিৰ্ণয় কৰি থোৱাৰ পিছত আকৌ আমি সেইখিনিত আৰু মূৰ ঘমাবলগীয়া
নাই। সেইকাৰণে তন্ত্ৰ মন্ত্ৰ যিমানবিলাক আছে, যিমানবোৰ দ্ৰব্য অনেক আছে, সেইবিলাকত ভুল, সেইবিলাক চোৱা, সেইবিলাকৰ যুগৰ সময় হাৰি গ'ল, যিটো যুগত যিটো কৰ্ম। সেইকাৰণে সত্য যুগত যদিও ধ্যান আছিলে, ধ্যান শ্ৰেষ্ঠ আছিল, তথাপিও ঈশ্বৰৰ নাম ল'বলগীয়া হৈছিলে, দ্বাদশ নাম, দশ নাম, এনেকৈ নাম ল'বলগীয়া হৈছিল। কলিত নাহিকে দুজা বুলি কৈছে, কলিত দুজা মানে দুই, দ্বিতীয় আৰু বস্তু নাই। এক নাম ল'লেই, কৃষ্ণৰ নাম ল'লেই তাৰ লগত কোনো বস্তু, তাৰ লগত মানে সন্নিৱিষ্ট কৰিব নালাগে, অকল মানে নামেই তাৰিব বুলি, কেৱল হৰিৰ নামে তাৰে বুলি কৈছে, নামৰ বাহিৰে আৰু নাই। সেইকাৰণে পূৰ্ণ নুহি যত যজ্ঞৰ অংগ, সেইবিলাক যদি আমি কৰোঁ, তাত দেশ মানে ঠাইকণ, যে এইখিনি জেগাত মানে কৰিব নাপায় নেকি, এইটো ৰুমত কৰিব নাপায়, এইকণ ৰভাতল কৰিব নাপায়, ভেটি চোৱাব লাগিব, ভেটি চোৱাই পেলাই ভেটিটো মানে হেৰি কৰিব লাগিব, প্ৰাচিত্য কৰি ভেটিটোক মানে একেবাৰে মানে হেৰি কৰিব লাগিব, উপযোগী কৰি ল'ব লাগিব। দেশ মানে জেগাকণ, ঠাইকণ, বা ইয়াত কৰিব নাপায়, এয়া ভাৰতবৰ্ষত কৰিব নাপায়, এয়া বোলে লণ্ডনত কৰিব নাপায়, এয়া বোলে অসম দেশত কৰিবহে পায়, গুৰুজনাৰ দেশত বৰদোৱাত কৰিবগৈ লাগিব, নহ'লে আমি ইয়াত কৰিব নোৱাৰোঁ। সেইবোৰ দেশ, কাল মানে সময়ৰ কোনো সময় নাই বুলি কয়। হৰি নামৰ কীৰ্তনৰ নাহি কালৰ দেশ পাত্ৰ, নিয়ম সংযম একো বিধি বুলি মহাপুৰুষে কৈ থৈ গৈছে। হৰি নাম কীৰ্তনৰ নাহি কাল মানে সময়, কাল, দেশ, পাত্ৰ একো ছিদ্ৰ নাই বুলি হৰি নামৰ কীৰ্তনৰ নাহি কালৰ দেশ পাত্ৰ, নিয়ম সংযম একো বিধি বুলি কৈছে। কাৰণ চৈতন্য আদিত্য হৃদয় আকাশে সৰ্বদয়ে প্ৰকাশ হয়, উদয় আস্ত নাই সন্ধ্যা উপাসনা কৰিব কোনো সময়। মানে উদয়ো নহয়, অস্তও নাযায়, অৰ্থাৎ জল পটপটকে সূৰ্য যেতিয়া মূৰৰ ওপৰত হৈছে, ভৰ দুপৰীয়া হৈ আছে, সন্ধিয়াও নালাগে, ৰাতিপুৱাও নাই, তেতিয়া ভগৱন্তৰনো উপাসনা আমি কেতিয়া কৰিম? কেতিয়া সন্ধ্যা লাগিব? কেতিয়া গুৰুগৃহত সোমাম? কেতিয়া ৰাতিপুৱা গুৰুগৃহত সোমাম? কাৰণ চৈতন্য আদিত্য হৃদয়ত থকাৰ লগে লগে আমি হৃদয়ৰ কাষত ভগৱন্ত আছে, আমাৰ হৃদয়ত বিৰাজিত হৈ আছে, ভগৱন্তক দেখিয়ে আছোঁ। ভগৱন্তৰ নাম ল'বলৈ আকৌ স্থান কাল দেশ পাত্ৰ সময় নাই বুলিও কৈছে। যিসকল একেবাৰে মহাভকত হৈছে সেইসকলৰ কাৰণে সেইবিলাক নাই। সেইকাৰণে পূৰ্ণ নুহিত যজ্ঞৰ অংগ, সেইবিলাকত ভুল থাকে, কাল আৰু পাত্ৰ বোলে অংগ খুট আছে, এইজনে নোৱাৰে, সেইজন কলিতা মানুহ, সেইজন বামুণ মানুহ, সেইজন গোসাঁইহে আছে, তেওঁ লগুণ আছে, নৱগুণৰ অধিকাৰী, তেওঁহে নাম ল'ব পাৰে। সেইজন চাণ্ডাল, গোৰখ চাণ্ডালেও দেখোন নাম লৈ পেলাই মানে ভক্তি কৰি দেখুৱাই দি থৈ গ'ল। সেইকাৰণে মানে চাণ্ডালনীয়েও দেখুৱাই থৈ গ'ল। সেইকাৰণে সেইখিনি কোনো পাত্ৰৰ হেৰি নাই। কাৰণ কৈছে যে কিমতে ভজিবু হৰি, শাস্ত্ৰে কহে তাক, পণ্ডিতৰ আগত গয়া নালাগে পুচি বাক। কিমতে ভজিবু হৰি, মূৰ্খে হেন বোলা, কোন শাস্ত্ৰ পঢ়ি মোক ভজিলে পিংগলা নামৰ এগৰাকী বেইচায়ো মানে ভগৱন্তক পাব পাৰিলে, ভগৱন্তৰ নাম ল'ব পাৰিলে। সেইকাৰণে কোনো পাত্ৰত, ইয়াত সকলোৱে জানে, ইয়াত পাত্ৰত কোনো নাই যে এওঁ মানে কিছুমানৰ ল'ৰা ছোৱালী নহয়, আগৰ মানে যিবোৰ বজা বাজি, সেইসকলে ঈশ্বৰৰ নাম ল'ব নাপায়, সেইসকলে প্ৰসাদ বিতৰণ কৰিব নাপায়, সেইসকলে দেখিলে যাত্ৰা নাস্তি হয়, অনেক কথা আছিলে। আনকি ছোৱালী বিয়া দিওঁতে ছোৱালী এই মানে দৰাৰ গৃহলৈ কইনাৰ লগত যাবলৈ যি কেইগৰাকীমান মানে ব্যৱস্থা কৰা হয়, তাৰ ভিতৰতো বিধৱা মানুহ যাবলৈ নিদিয়া, তেনেকুৱা কিছুমান কথা আছিলে। আজি বোলে বৃহস্পতিবাৰটো আমাৰ বহু ভকতে এখনীয়া ভকত হ'লেও বহু ভকতৰ মানে বৃহস্পতিবাৰটোৰ প্ৰতি দুৰ্বলতা আছে। সেইটো ভাল বাৰ বোলে গুৰুবাৰ। গুৰু আমাৰ জগতৰ গুৰু শ্ৰীমন্ত শংকৰহে। কাৰণ আমি দেৱতাৰ ৰজাজনেৰে পূজা নাইকিয়া কৰিলে। মহাপুৰুষ কৃষ্ণদেৱে 7 বছৰ বয়সতে গোবৰ্ধন পূজা কৰি মানে ইন্দ্ৰৰ পূজাই নাইকিয়া কৰিলে, দেৱতাৰ পূজাই নাইকিয়া কৰিলে। আগতে দেৱতাৰ গুৰুজন বৃহস্পতিৰ লগত আমাৰ কি সম্বন্ধ আছে? বৃহস্পতি গুৰু বাৰটোৰ প্ৰতি আমাৰ ভাল বাৰ বুলি দুৰ্বলতা থকাটো। সেইকাৰণে দেশ কালৰ পাত্ৰ, ছিদ্ৰ অনেক, পাত্ৰৰ কোনো ব্যৱস্থা নাই। এইবিলাকত ছিদ্ৰ আছে, অনেক ছিদ্ৰ আছে। সেইবিলাকৰ কাৰণে কি হয় বোলে, আজি এতিয়া বিয়া হ'ল, বিয়া বোলে এতিয়া ছোৱালীকে লগ্ন আছে, ইমান সময়ত দৰা আহিব লাগিব, ইমান সময়ত লগ্ন, ইমান সময়ৰ ভিতৰতেই হ'ব। যেনে বৃদ্ধা একাদশী পাৰ হৈ বৃদ্ধা একাদশী সোমাব হ'ল, ইপিনে দুৰ্বাসা আহি পেলাই
মানে অম্বৰীষত যিখিনি লটি ঘটি কৰিলে সকলোৱে জানে, সেইকাৰণে সময় নাই। পূৰ্ণিমা নপাৱে মোক একাদশী উপবাসে, নকৰে বৈশ্য মোক পৰম সন্যাসে। আজি পূৰ্ণিমা পূৰ্ণ তিথি, আজি মাঘী পূৰ্ণিমা। মাঘী পূৰ্ণিমা বুলি এখনীয়া ভকতৰ নলবাৰী চাইডে, নগাঁও চাইডে নামঘৰবিলাকত শৰাই এখনো দিয়া হয়, প্ৰায় নাম কীৰ্তন কৰা হয়। একেবাৰে মানে মাঘ মাহৰ কাৰণে বহুতৰ দুৰ্বলতা আছে। মাঘ মাহটো পুণ্যৰ মাহ, তাৰ নাম এষাৰ পাতিবই লাগিব। অন্নদান কৰিলে বোলে মহাপুণ্য হয়। এইবিলাক অনেক, এইবিলাক সকলোবোৰ এৰিব লাগিব। তন্ত্ৰ মন্ত্ৰ যত দ্ৰব্য অনেক দেশকালৰ পাত্ৰ ছিদ্ৰ যতে কওক, এইবিলাকত ছিদ্ৰ আছে, ভুল। এইবিলাকত সময়ৰ হেৰি নাই। সেইকাৰণে আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে ছিদ্ৰ বহু হয়, ভাগৱত ধৰ্মে নাই শিশৱ সংশয়। সেইকাৰণে পূৰ্ণ নুহিযত যজ্ঞৰ অংগ, হৰি নামে কৰে সবা শশাংগ। এইবিলাকৰ ছিদ্ৰ থাকিলে যি যজ্ঞ কৰিব, সেই যজ্ঞৰ অংগ পূৰ্ণ নহয়। তেতিয়া কি হ'ব? হৰি নামে কৰে সবে হৰি নাম ল'লে, হৰি নামত যদি আমি ভুলকেও গাওঁ, কেনেবাকে ভুল নকৰোঁ, কেনেবা মানে আমাৰ কিবা অনিচ্ছাকৃতভাৱে যেন কিবা ভুল হ'ল, তেতিয়া ভগৱন্তই ভুল নধৰে, দোষ নধৰে। কাৰণ ভগৱন্তৰ নাম কৰোণাময়। কৰোণাময় নাম কৰোণাময় কৰিও কৃপা যেন উচিত হয়। যিজন কৰোণাময়, কৰোণাই তেওঁ কৰোণা কৰিব, তেওঁ কৃপাময়, তেওঁ দয়াময়, তেওঁ দয়াৰ ঠাকুৰ হৰি যদুমণি ঐৰাম অধমে তোমাৰ নাম ডাকে। তেওঁ দয়াময়, তেওঁ কৰোণাময়, তেওঁ মানে প্ৰেম, সকলোকে প্ৰেম কৰে। সেইকাৰণে ভগৱন্তই কেতিয়াও দোষ নধৰে। বামনৰ আগে শুক্ৰৰ বাক, অষ্টম স্কন্ধত দেখিলো তাক। বামনৰ আগত, বামনে যেতিয়া তিনিপদ ভূমি বিচাৰি গৈছিলে বলিৰ ওচৰত, তেতিয়া শুক্ৰাচাৰ্যই বাধা দিছিলে। আৰু শুক্ৰাচাৰ্যই বাধা দিছিল কাৰণে শুক্ৰাচাৰ্যৰ এই বামনৰ আগে শুক্ৰৰ বাক, অষ্টম স্কন্ধ দেখিলো তাক। পাছত শুক্ৰই গম পালে, গম পাই পেলাই তাৰপিছত তেওঁ কি কৰিলে, যে এইবিলাক মানে হেৰি হৈছে, এই ভগৱন্তৰ বাহিৰে আন কৰ্ম কৰিব নাই, ভগৱন্তই শ্ৰেষ্ঠ। ভগৱন্তক, বামনক কেতিয়াও দান নিদিবি, দান নিদিবি, দান নিদিবি বুলি বলিক মানে সতৰ্ক কৰি দিছিলে। বলিক যেতিয়া সতৰ্ক দিছিল, কাৰণ তেওঁ গুৰুৱে শিষ্যৰ প্ৰতি মানে সেইটো আনুগত্য দেখুৱাব লাগে বুলি, আৰু তেওঁ ভগৱান বুলি জানে। তেওঁ মানে বৃহস্পতিৰ লগত জেদবাদ লাগি পেলাই মানে এখন হাবিত দুটা সিংহ নাথাকে, আৰু সেইকাৰণে তেওঁ মানে বহুত চোকা, বহুত জ্ঞানী, বৃহস্পতিতকৈ শ্ৰেষ্ঠ। কিন্তু তেওঁ যেতিয়া গুৰুৰ দায়িত্বটো নাপালে, আৰু গুৰুৰ দায়িত্বটো নপোৱাৰ কাৰণে তেওঁ আহি পেলাই এই দৈত্যৰ গুৰু হ'বলগীয়া হ'ল। সেইকাৰণে শুক্ৰাচাৰ্য সেইজনতে ভগৱান স্বয়ং, আৰু বামনৰ ৰূপ ধৰি, বুজুক ৰূপ ধৰি পেলাই তিনিপদ ভূমি খুজি বলিক মানে নিকালিবৰ কাৰণে এইখিনি ব্যৱস্থা কৰিছে বুলি জানি দান নিদিবা বুলি কৈছে। পাছত বুজি পালে যে ভগৱন্ত তেওঁ। তেতিয়া কি কৰিছে, তেওঁ বামনৰ আগে শুক্ৰৰ বাক কৈছে, হেন শুনি শুক্ৰ ঋষি কৰ জোৰে বিম ঋষি, বামন বিষ্ণু মাতিলন্ত, শুনা প্ৰভু নাৰায়ণ, হেন নাহি একোজন, তোমাৰ মায় আৰ পান্ত, যাৰ নাম সুমৰণে সাংগ হৈ তাক্ষণে, মহাতপ জপ কৰ্ম যত, হেন হৰি আশা আগে, আউৰ সাংগ হুইবে লাগে, ভৈল পূৰ্ণ যজ্ঞ বিধি ভৈল পূৰ্ণ যজ্ঞ বিধি ভাগৱতত অষ্টম স্কন্ধত কৈছে যে যেতিয়া শুক্ৰাচাৰ্য ভগৱন্তই যেতিয়া বলিক আৰু প্ৰহ্লাদো আহিছিল, সেই সময়ত প্ৰহ্লাদৰ সহিতে গোটেই দৈত্য কুলক যেতিয়া পাতালৰ সুতল পুৰিলে পঠাই দিলে, তাৰপিছত ভগৱন্তই শুক্ৰাচাৰ্যক ক'লে যে তোমাৰ যজ্ঞ আধৰুৱা হ'ল, আৰু সেই যজ্ঞত আহি পেলাই মই উপস্থিত হলোহি, আৰু বলিক মানে তিনিপদ ভূমিৰ দ্বাৰা চলনা কৰি তেওঁক নিকালিলো, তেওঁ পাতাললৈ গুচি গ'ল। এতিয়া তোমাৰ আধৰুৱা হৈ থকা যজ্ঞখিনি পূৰ্ণ কৰা।
সেইখিনি যজ্ঞ তুমি আহুতি দিয়া আৰু যজ্ঞ শেষ কৰা। তেতিয়া শুক্ৰাচাৰ্যই এইখিনি কথা কৈছে যে যিজন প্ৰভু ভগৱন্ত, যিজনৰ নাম যজ্ঞেশ্বৰ আৰু যিজনে নিজে ইয়াত আহি উপস্থিত হৈছে, ইয়াত যজ্ঞৰ কোনো কাম নাই বুলি কৈছে। হেন শুনি শুক্ৰ ঋষি কৰজোৰে বিমৰীষি এই বামন বিষ্ণুক মাতিলন্ত, শুনা প্ৰভু নাৰায়ণ হেন নাহি একোজন, তোমাৰ মায়াৰ পাৱে অন্ত। যাৰ নাম সুমৰণে সাংগ হুৱে তাৱক্ষণে, মহাতপ জপ কৰ্ম যত, হেন হৰি নাম আশা আগে, আউৰ সাংগ হৈবে লাগে, ভৈল্যপূৰ্ণ যজ্ঞ বিধিমত। যজ্ঞ পূৰ্ণ হৈছে। তথাপিও আপুনি কৈছে যেতিয়া আমি আপোনাৰ বাক্য ৰাখি পেলাই যজ্ঞ বাকী আধৰুৱাখিনি আমি শেষ কৰোঁ বুলি সেই ক'লে কৃষ্ণ। তাৰপিছত কৈছে অষ্টম স্কন্ধ, বামনৰ আগে শুক্ৰৰ বাক, অষ্টম স্কন্ধ দেখিলো তাক, ভকত জনেহে মোৰ হৃদয়, ময়ো ভকতৰ হিয়া নিশ্চয়। আৰু ভকতেহে মোৰ হৃদয় জানিবা নিশ্চয়, ভকত জন আমিষি হৃদয়, মই বিনা ভকতে নিশ্চিন্তে কিছু আন, ভকতত পৰে মই নাজানো হোৱান বুলি ভকতেই শ্ৰেষ্ঠ বুলি কৈছে। ভকতৰ বাহিৰে ভগৱন্তই একো চিন্তা নকৰে। ভকতকে কাৰণ ব্ৰহ্মাহৰ হুলায়ুধ লক্ষীপ্ৰিয় যায়, পৰম সুন্দৰ এইটো দেখা মোৰ কায়া, সবাতো অধিক হেৰা তুমি প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ, তুমি সম বুলি উদ্ধৱকো কৈ দিছে। সেইকাৰণে ভকত শ্ৰেষ্ঠ, ভগৱন্তই ভকতক আগ কৰে আৰু ভগৱন্তক ভকতে ধ্যান কৰে আৰু ভকতেও ভগৱন্তকে ধ্যান কৰে। ভগৱন্ত আৰু ভকতৰ কাৰণ তাৰ মোৰ এৰা এৰি নাহি কদাচিত বুলি কৈছে। ভগৱন্ত আৰু ভকতৰ এৰাই নাই, ৰহস্যক জানে যিটো লোক, সততে কীৰ্তনে কৰে মোক, কৰি যত্ন বিপৰীত, মোৰ সৰ্বোত্তম দুই পাৱে, কৰে নমস্কাৰ ভক্তি ভাৱে, তাৰ মোৰ এৰা এৰি নাহি কদাচিত বুলি মহাপুৰুষ মাধৱদেৱৰ দৃষ্টিত তেওঁ লেখনি দিছে যে ভগৱন্ত আৰু ভকতৰ যিজন ভকতে ৰহস্যক জানে, ৰহস্য ভকতি শুনিও উঠব বাবে ৰহস্য ভকতি কৰিবা অভ্যাস তুমি থিৰ কৰি মতি। সেইকাৰণে ভকতক মানে ভকতেই হৈছে ৰহস্য, গুৰুদেও নাম ভকত, জ্ঞানে গুৰু বিজ্ঞানে দেও তদংগই নাম, আৰু ৰহস্যই ভকত। মানে ভকত মানেই ৰহস্য, ৰহস্যক জানে, ৰহস্যক জানে যিটো লোকে, সততে কীৰ্তনে কৰে মোকে, কৰি দৃঢ়ব্ৰত ভগৱন্তৰ বাহিৰে তেওঁৰ অন্য ব্ৰত নাই। যেনে ছাত্ৰৰ নাম অধ্যয়ন তপ, ছাত্ৰসকলৰ অধ্যয়নেই তপস্যা হোৱা উচিত, আৰু ভকতৰো ভকতি অৰ্থাৎ ভগৱন্ত কৃষ্ণৰ বাহিৰে অন্য ব্ৰত নাই। সেইকাৰণে ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত যত্ন, পৰম যতনে তেজিও যত অন্যায়, তোমাক মই ভাণ্ডো তুমি মোক ভাণ্ডা, চৈধ্য সাক্ষীক ভান্দিব কোনো উপায়। কাৰণ যিমানবোৰ অন্যায় অসুৱা অবিবিচাৰ বিলাক আছে, যিবোৰ অসুৰীয়া স্বভাৱবোৰ আছে, সেইবোৰ যত্ন কৰি এৰিবলৈ কৈছে। পৰম যতনে তেজিও যত অন্যায়, আৰু কৈছে যে যত্ন কৰি পেলাই লভিয়াছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত, জানি যত্নে কৰা পান কৃষ্ণ কথা মিত। মানে ব্ৰহ্মাই বাঞ্ছা কৰা নৰতনো পাইছো, চিন্তামণি জন্ম হাততে হেৰাই, চিন্তামণি জন্ম যেতিয়া আমি পাইছো, তেতিয়া আমি পৰম যত্ন কৰি পেলাই ভগৱন্তৰ নাম ল'বলৈ কৈছে। সেইকাৰণে এই ভকত শ্ৰেষ্ঠ বুলি কৈছে। তাৰ পাছত যাওকচোন। যাৰ মিত্ৰ ভৈলা জগত পতি, ব্ৰহ্মায়ে কৰিলা কৃষ্ণ তুতি, ব্যভিচাৰী দুষ্টা বজ্ৰ যুৱতী, তথাপি কৃষ্ণক ভৈল ভকতি, জানিলো পাপিও ভজুক মাত্ৰ, এতেকে ভৈল মোক পুতিৰ পাত্ৰ। কৃষ্ণ 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 কৃষ্ণ। দুৰ্বাসাৰ আগে কৈলা মুৰাৰী, নৱম স্কন্ধত দেখা বিচাৰি। দুৰ্বাসাৰ আগত মুৰাৰী অৰ্থাৎ ভগৱন্ত কৃষ্ণই নৱম স্কন্ধ ভাগৱতত এইখিনি কথা কৈছে। কোনখিনি কথা কৈছে? যে মুকুতিৰ ৰসকো চবৈ ভকতি, আকৌ এৰি কৰৈ জ্ঞানত ৰতি,
দুখ মাত্ৰ পাৱৈ পাছেহে জানুই কাষ্ট পথনক দেহেন বানুই। কাৰণ দুৰ্বাসাৰ আগত প্ৰভু ভগৱন্তই কি খাৰ কথা কৈছিলে যে দুৰ্বাসা ঋষিয়ে এদিনাখন অম্বৰীষক আহি পেলাই ক'লে যে তুমি ব্ৰত পালন কৰিছা আৰু ব্ৰতৰ অন্তত ঋষিমুনি সমস্তকে তুমি নিমন্ত্ৰণ দিছা, সকলো আহিছে আৰু আমিও আহিছো আৰু আমাকো তুমি মানে খোৱা দ্ৰব্য প্ৰসাদৰ মানে আমাক আহাৰৰ ব্যৱস্থা কৰা, আমি স্নান কৰি আহোঁগে বুলি দুৰ্বাসা ঋষি সেইপিনে গুচি গৈছিল। আৰু দুৰ্বাসা ঋষি যেতিয়া গুচি গ'ল ইপিনে একাদশী ব্ৰত পালন কৰি আছিলে অম্বৰীষে, আৰু একাদশী শেষ হৈ মানে দ্বাদশীত সোমাওঁ বুলি মানে সময় হৈছে, একাদশী শেষ হ'ব পৰা নাই। কাৰণ বৃদ্ধা একাদশী বুলি কয়, একাদশীৰ লাষ্টকণহে মানে ব্ৰতত পালন কৰিব লাগে। বৃদ্ধা একাদশী মানে একাদশীটো বৃদ্ধা হৈছে আৰু মানে শেষ হোৱাৰ মানে শেষ জৱনিকা কৰিছেগে। সেইকাৰণে বোলে এই বেলিটো বুঢ়া হৈছে দেই, বহুতে কয় গাখীৰখিনি দৈখিনি বোলে দৈ বুঢ়া হৈছে, মানে বয়স হৈছে, সময় গৈছে। সেইকাৰণে বৃদ্ধা একাদশী হৈ আছিলে আৰু এতিয়া মানে দ্বাদশীত সোমাবৰ হ'ল। তেতিয়া ব্ৰত যদি পালন কৰে, ব্ৰতৰ সময় সাৰি গ'লে ব্ৰত যদি সময়মতে ভংগ নকৰে, অন্নপান বা জলপান কৰি পেলাই যদি ভংগ নকৰে তেতিয়া ব্ৰতৰ মানে কাম নহয়। আৰু সেইকাৰণে সকলো ঋষিমুনি সমস্তকে খোৱালে, আলহীক অতিথিক খুৱাই পেলাই তাৰপিছত তেওঁ নিজে ভক্ষণ কৰিব। তেনেকৈ দুৰ্বাসা ঋষি আহিলে, দুৰ্বাসা ঋষিয়ে ক'লে যে মই স্নান কৰি আহোঁ আৰু তুমি মোৰ অন্ন ব্যৱস্থা কৰা। ইপিনে ঋষি নাহে ঋষিয়ে কিবা চলনা কৰিবৰ কাৰণে আহিছে বা তেওঁ পাহৰি গ'ল ধ্যানত থাকি। ইপিনে নহা দেখি মোৰ ব্ৰত শেষ হৈ যাব, মোৰ লাভ নহ'ব বুলি ঋষি সমস্তক সুধিলে আৰু ঋষি সমস্তই উপায় দিলে তুমি 3 গণ্ড জল পান কৰা। এই হাতটো এনেকে দিলে তাৰ এটা গেপ হয়, তাত সেই জেগাতে অকণমান পানী লৈ পেলাই 3বাৰ তেওঁ মানে ভক্ষণ কৰিলে। জলপান কৰাৰ পিছত তুমি ব্ৰত ভাঙি থৈছা আৰু ঋষিক মানে অন্ন গ্ৰহণ কৰাব, তাৰপিছত তুমি খাবা, তোমাৰ ব্ৰতৰ কাম শেষ হ'ল। ইপিনে ঋষিয়ে গম পাই গ'ল যে মোৰ মানে আলহী অতিথি মাতি পেলাই তেওঁ ককৰ্থনা কৰিলে আৰু তেওঁ আমি নোখোৱাকেই তেওঁ জলপান কৰিলেও তেওঁ অন্ন খোৱাৰ নিচিনাই হ'ল। জলপান কৰি তেওঁ মানে ব্ৰত ভাঙি দিলে আৰু এওঁ আমাক মানে অপমান কৰিলে। সেইবুলি তেওঁ আহি পেলাই তেওঁ একদম খঙত জ্বলি পকি উঠি পেলাই তেওঁ মাথা জোকাৰি দিলে খঙত। মূৰটো জোকাই দিয়াৰ লগে লগে জঁটা ছিগি পৰিল। জঁটাডালৰ পৰা এটা কীৰ্তানল নামৰ এজন অসুৰৰ সৃষ্টি হ'ল। কীৰ্তযুগ অনল মানে জুই, একে জুইৰ একুৰা মানে বৃহত্তৰ জুইৰ আকাৰ হৈ পেলাই এটা দৈত্য বাহিৰ হ'ল, কীৰ্তানল নামৰ হৈ পেলাই সেই অম্বৰীষক মানে মাৰি পেলাবলৈ উদ্যত হ'ল। তেনেকুৱাতে ইমান মানে ভগৱন্তৰ তেওঁ নাম ল'লে আৰু তেওঁৰ মানে ভগৱন্তই ইমান ভক্তি দেখি ভগৱন্তৰ বিষ্ণুৰ চক্ৰ তেওঁৰ সিংহাসনত মানে চক্ৰ দি থৈছিলে। যেনেকৈ নিজে চক্ৰ ধৰি বলিৰ ৰাজসভাত মানে দুৱাৰত ভগৱন্ত থাকিল, তেনেকৈ অম্বৰীষৰ ওচৰতো চক্ৰ দি থৈছিলে। সেই চক্ৰ মানে খেদি গ'ল আৰু খেদি গৈ পেলাই তেওঁ মানে ব্ৰহ্মলোক পালে, ব্ৰহ্মাই ৰক্ষা কৰিব নোৱাৰিলে। তাৰপিছত শিৱলোক পালে, শিৱই ৰক্ষা কৰিব নোৱাৰিলে। চক্ৰই পাছে পাছে খেদি গৈছে, সকলোৱে জানে। তাৰপিছত যেতিয়া ভগৱন্তৰ ওচৰ পালে, ভগৱন্তক ক'লে প্ৰভু চৰণত ধৰিছোঁ, তুমি মোক ৰক্ষা কৰা, ইয়াৰ বাহিৰে মোক টান কৰ্তা কোনো নাই। বোলে তুমি ভকতৰ অপৰাধ কৰিছা আৰু ভকতৰ ওচৰলৈ যোৱা, ভকতেহে তোমাক ৰক্ষা কৰিব। সেইকাৰণে কৈছে, ইয়াত ক'লে যে ভকতে জনেহে মোৰ হৃদয়, ময়ো ভকতৰ জ্ঞান নিশ্চয়। এই কথাকেইটা মানে দুৰ্বাসা ঋষিৰ আগত প্ৰভু ভগৱন্তই বিতংভাৱে কৈছে যে ভকত কি বস্তু। নৱম স্কন্ধ ভাগৱতত কৈছে যে ভকত দুৰ্বাসৰ আগে কৈলা মুৰাৰী, নৱম স্কন্ধটো দেখা বিচাৰি। নৱম স্কন্ধলৈ আমি যাবগৈ লাগিব। নৱম স্কন্ধনো কি ক'লে দুৰ্বাসাৰ আগত প্ৰভু ভগৱন্ত মুৰাৰী কৃষ্ণই, সেইকেইটা কৈছে নৱম স্কন্ধত। তাহান বচন শুনি প্ৰভু ভগৱন্ত ঋষিক সম্বন্ধি পাছে কৃষ্ণে বুলি লন্ত। শুনি উক দ্বিজময়ী নহো স্বতন্ত্ৰ, কেৱল অধীন মাত্ৰ ভকত জনৰ প্ৰিয় মই আতিশয়। ভকতেও মোত পৰে নজানে নিশ্চয়,
ময়ো ভকতত পৰে আন নজানো। অ তোমাৰ আগত ঋষি দৃঢ় কৰি কইলো, বৈষ্ণৱ সবক মই মাত্ৰ কৰো ধ্যান। মোক তেজি তাৰা খব নজানয়। দেখা মোক ইটো মহা শ্ৰেষ্ঠ কলে ভকতক দেখো আৰু কৰি প্ৰিয়তৰ। আতু বাঞ্ছা নাই মোৰ ভকতক এৰি, মহা স্নেহে বন্দী কৰি আছে প্ৰেম জৰি। দেখা মোৰ লক্ষ্মীয়েহে মহা প্ৰিয়তম, বক্ষস্থলে স্থান আৰু দিলো পৰম। তাহাংকু অধিক মোৰ স্নেহ বৈষ্ণৱত, মই সে পৰম গতি জানা তা সম্বাৰ। এনেকৈ দুৰ্বাসাৰ আগত যে ভকত শ্ৰেষ্ঠ আৰু তুমি ভকতৰ অপৰাধ কৰিলা, ভকতৰ চৰণত ধৰাগৈ আৰু ভকতেহে ৰক্ষা কৰিব। আৰু তেতিয়া দুৰ্বাসাৰ ওচৰলে অম্বৰীষৰ ওচৰলৈ আহিলে আৰু অম্বৰীষে সেই চক্ৰক মিনতি কৰিলে আৰু চক্ৰ নিজৰ স্থানত ৰাখিল আৰু দুৰ্বাসাই মানে ক্লেশৰ পৰা মুক্ত পালে। সেই ভকতৰ কথাটো মানে প্ৰভু ভগৱন্তই দুৰ্বাসাৰ আগত নৱস্কন্ধত ক'লে। মুকুতিৰ ৰসকো শ্ৰৱৈ ভকতি, তাকো এৰি কৈ জ্ঞানত ৰুতি। দুখ মাত্ৰ পায়ে পাছেহে জানৈ, কাষ্ঠ পতানক যেহেনে বনে। কাঠ পতান বুলি কয়, যিটোত মানে চাউল নাই, মাত্ৰ চাউলৰ অকণমান সাহ অকণমান আছে, একেবাৰে মানে ডাইৰেক্ট পতানতকৈ অকণমান গধুৰ, আৰু সেইটো জাৰি দিলে তুলা বা দলত জাৰি দিলে পতানখিনিৰ পিছতে কাঠ পতানখিনি থাকে। সেই কাঠ পতানখিনি ধান বুলি যদি বানে চাউলৰ আশাত, তেতিয়া সেইখিনি মানে যেনে ৰাখে বাজি গাই, গাখীৰৰ আশাত যেনেকৈ বাজি গৰু ৰখা হয়, তেনেকৈ চাউলৰ কাৰণে কাঠ পতান যেনেকৈ ঢেঁকীত বনা হয়, তেনেকৈ মানে কি কৈছে, ভক্তিটো এৰি মুকুতি পাম বুলি মুকুতি ৰসকো শ্ৰৱৈ ভকতি, তাকো এৰি কৈ জ্ঞানত ৰতি। যদি আমি ভকতি এৰি পেলাই জ্ঞানক আৰু কৰ্মক যদি আমি ৰতি কৰোঁ আৰু জ্ঞান শ্ৰেষ্ঠ বুলি ভাবোঁ, তেতিয়া তাক জানিবলৈ কৈছে যে দুখ মাত্ৰ পাৱৈ পাছেহে জানে, মানে দুখহে পায়। যেনেকৈ কাঠ পতান বানোতে যেনেকৈ চাউল নোলায়, এনেই কষ্টখিনি হয়, তেনেকৈ জ্ঞান কৰ্ম কৰি পেলাই একো লাভ নাই বুলি কৈছে। কলি যুগত জ্ঞান শ্ৰেষ্ঠ নহয়। অজ্ঞানে গতি কৈ বেদ, লৱা তাৰ পৰিছেদ। আছে জ্ঞান ভকতিৰ মাজে, ভকতি কৰন্তে জানা আপুনিও পৰে জ্ঞান। যোগ চিন্তি মৰমি যে আমাৰ সমস্ত ভকত পৰিপক্ক, সকলোৱে জানে আৰু বেলেগে বিশ্লেষণ কৰিব নালাগে বুলি আমি ভাবি পেলাই খালি পদৰ উদ্ধৃতিহে দি গৈছোঁ। সময় কম আৰু পদৰ আইধাটো দীঘল আৰু কথাখিনি ওলাই যায়, সেইকাৰণে উদ্ধৃতি দিওঁতেই আমাৰ ভকতসকলে জানিবৰ কাৰণেহে কৈছোঁ। আৰু মহাপুৰুষ কৃষ্ণদেৱক উদ্ধৱে কৈছিলে, কৰ্মৰ বিষয়ে সুধিলে, কৰ্মৰ পুচিলা বাণী আকৌ শুনা মহামানী, যিটো নাম নধৰে আমাৰ জন্ম কগুৱাই বৃথা, নুশুনে আমাৰ কথা, তাৰা সে কৰ্মত অধিকাৰ। সেইকাৰণে কৰ্ম আৰু জ্ঞানে কোনো লাভ নাই বুলি কৈছে জ্ঞানত। সেইকাৰণে দুখ মাত্ৰ পাৱে পাছেহে জানৈ, কাষ্ঠ পতানক যেহেন বানৈ। ব্ৰজৰ তীৰ্ণ হৈবো মহাভাগ, পাইবো গোপিকাৰ ৰেণুক লাগ।
যাৰ মৃত্যু ভৰিলা জগতৰ প্ৰতি ব্ৰহ্মাই কৰিলা কৃষ্ণ প্ৰতি। ব্ৰহ্মাই যেতিয়া গৰুবিলাক চুৰ কৰি লৈ গৈছিলে কৃষ্ণক নাজানি পেলাই, কাৰণ ব্ৰহ্মাক দেখোন ভগৱন্তই চতুৰ শ্লোকে ভাগৱত দিলে, ব্ৰহ্মাৰ বচন শুনি কৃষ্ণ নিগদতি, চতুৰ শ্লোকে ভাগৱত লোৱা প্ৰজাপতি। জগতৰ পূৰ্বে মই মাত্ৰ থাকো জান, কাৰ্যকাৰ নকলাগি নাছিলে কয় আন। মোক মাত্ৰ দেখিবা ক সৃষ্টিৰ মধ্যত, দেখা শুনা মানে সবে মই বিচাৰত। মই মাত্ৰ অৱশেষ থাকো অন্তত, কুণ্ডল ভাগিলে শুনা হৈ স্বৰূপত। প্ৰথম মহাশ্লোকৰ ভাঙনি দ্বিতীয় স্কন্ধ ভাগৱতত মহাপুৰুষে কৈ থৈ গৈছে। সেইকাৰণে সেইখিনি যেতিয়া ভগৱন্তই কৃষ্ণদেৱে নিজে মানে ব্ৰহ্মাক দিয়াৰ পাছতো ব্ৰহ্মাই পাহৰি গ'ল, ভকতি বোলে নিকট কত ব্ৰহ্মাই নাপালে তত। সেইকাৰণে ব্ৰহ্মা আদি কৰি জীৱদত্ত ৰামৰ মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। ব্ৰহ্মাক গোটেই ভকতিৰ তত্ত্ব দিলে, 4 শ্লোকে ভাগৱত দিলে, দিয়াৰ পাছতো ব্ৰহ্মাই আকৌ কৃষ্ণক বুজি নাপাই গৰুবিলাককো চুৰ কৰি নিলে। গৰুবোৰ চুৰ কৰি যেতিয়া নিলে তেতিয়া ভগৱন্তই আকৌ গৰুবিলাক উভতাই নানিলে। নানি পেলাই তেওঁ কি কৰিলে, কেনে অহুয়া গৰু গোৰক্ষয়া পুনি প্ৰতি সৰ্বৰূপে ব্ৰজত বন চিলাবৰি শেষ। অনন্তৰে ব্ৰহ্মাই আশী ভৈলা বিমোহিত, সবে দিব্য চতুৰ্ভুজ ৰূপ বিপৰীত। হৰিল চেতন একো নাহি হৃদি সিদ্ধি, পাছে পাৱে পৰিস্তুতি কৰি লন্ত বিধি। যে ভগৱন্তক দেখিলেচোন ভগৱন্তই গৰুবোৰ ধৰণ উভতাই নিনিলে। তাৰপৰা এদিন প্ৰমাণ চাবৰ কাৰণে সংসাধনত উঠি গৈ পেলাই দেখিলে দেখোন প্ৰভু ভগৱন্তই গোটেইবিলাক চতুৰ্ভুজ ৰূপ ধৰি আছে। হুয়া গৰু গোৰক্ষ, তেওঁ গৰু হ'ল, গাই গৰু হ'ল, আৰু গোৰক্ষ অৰ্থাৎ গৰখীয়াবিলাক হ'ল। হুয়া গৰু গোৰক্ষ, আৰু তেওঁ গৰু পোৱালীবিলাকো হ'ল। হুয়া গৰু গোৰক্ষ আপুনি প্ৰতি এক সৰ্বৰূপে ব্ৰজত বনশিলা বৰিশেষ। ইপিনে নন্দ যশোদাৰ পুতেক কৃষ্ণ হৈ আছেই, লগতে গাই গৰু হ'ল, পোৱালিও হ'ল, আৰু গৰখীয়া হৈ 1 বছৰ থাকিল। 1 বছৰৰ মূৰত যেতিয়া কৃষ্ণই গৰুবিলাক উভতাই দিবলৈ নাহিল, দেখোন একে গৰু একে কথা, একে বালকে গৰু চৰাই আছে, এইবিলাক কি লীলা। তেতিয়া তেওঁ 4টা মূৰৰ কীৰ্তিৰ সৈতে ভগৱন্তৰ চৰণত প্ৰাৰ্থনা কৰিছে, কৰি বহুত কৈছে। তাৰ ভিতৰত আমি সংক্ষেপে অকণমান মাত্ৰ উলুকিয়াই দিওঁ। ব্ৰহ্মাই কৈছে বুলি কৈছে নহয়, ব্ৰহ্মাই কহিলা কৃষ্ণক স্তুতি, কি বুলি স্তুতি কৰিছে, ইটো বৃন্দাবনে মই তীৰ্ণ হুয়া থাকো দেৱে, তেবে মুহুৰ মিলৈ ভাগ, ফুৰন্তে চৰণতে ইটো গৰু গোপ গোপিকাৰ, চৰণৰে নুক পাইব লাগ। ইটো বৃন্দাবনে মই তীৰ্ণ হুয়া থাকো যেবে, তেবেহে মুহুৰ মিলৈ ভাগ, ফুৰন্তে চৰণতে ইটো গৰু গোপ গোপিকাৰ, চৰণৰ ৰেণু পাইব লাগ। ব্ৰজৰ মানে ব্ৰজবাসীৰ কিমান সুখ, কিমান আনন্দ ভগৱন্তক মানে গৰখীয়া ৰূপে পাইছে, আৰু সেই গৰুবিলাকেও কিমান আনন্দ, গৰুৰ গাখীৰ স্তনপান কৰিছে গৰুৰ, আৰু কেনেকৈ নন্দই আৰু যশোদাই পুত্ৰ ৰূপে পাইছে, আৰু গৰখীয়াবিলাকেও পাইছে এই গোবৰ্ধন, এই বৃন্দাবন। এইবিলাক দেখি ব্ৰহ্মা একেবাৰে মানে বিচুতি হৈছে, হৈ পেলাই কৈছে যে মই যদি বৃন্দাবনত যদি তীৰ্ণ ঘাঁহ হৈ পেলাই যদি মই বন হৈ পেলাই যদি জন্ম ল'বলৈ পালোহেঁতেন, তেতিয়া কি হ'ব, আমাৰ ফুৰন্তে চৰণতে এইটো গৰু গোপ গোপিকা, গোপ বালকসকল, গোপিকাসকল মহাভকত, আৰু গৰুবিলাকো মহাভকত, আৰু এইবিলাকে কি কৰিছে, চৰিব ফুৰিব, আৰু তেওঁলোকৰ চৰণৰ ৰেণু মানে ভৰিৰ ধূলা যদি আমি কণিকা অকণমান পাওঁ,
তেতিয়া আমি জীৱন ধন্য হ'ব পাৰিলোহেঁতেন। চৰণৰ ৰেণুকো পাইব লাগ বুলি কৈছে। আকৌ কীৰ্তনো কৈছে, বৃন্দাবনে তৃণ হৈব তেবে ভাগ পাইবু ব্ৰজবাসীৰ চৰণৰেণু লাগ। ব্ৰহ্মাই কৈছে যে মই বৃন্দাবনত তৃণ হৈ মোক জন্ম দিয়া, কেলে মই যাতে ভগৱন্তৰ মানে গুণ গান গাই থকা মহাভকতসকলৰ গোপিকাসকলৰ চৰণৰ ৰেণু যাতে আমি পাওঁ। ভকত শ্ৰেষ্ঠ যে সেই ভকতৰ কথাটো দেখুৱাইছে। সেইকাৰণে কৈছে জয়তে তৈতে প্ৰভু জন্ম লওঁ আমি আপোন কৰ্ম গতি তৈতে তৈতে প্ৰভু তোমাৰ চৰণে থাকো দিহ ভকতি। ওৰাষা বৰ্ণনাটো কৰিছে। সেইকাৰণে ব্ৰহ্মাই বাঞ্ছা কৰা কথাটো কৈছে, ব্ৰজৰ তৃণ হৈব মহাভাগ প্ৰায়বোৰ গোপিকাৰ ৰেণুক লাগ যাৰ মিত্ৰ ভৈলা জগত পতি ব্ৰহ্মাই কৰিলা কৃষ্ণ গতি। যিজন ভগৱন্ত তাৰ মিত্ৰ আৰু সেইসকলৰ সমান ভাগ্যৱান নাই, সেইকাৰণে ব্ৰহ্মাই তুতি কৰিছে। আৰু বিবিচাৰী দুষ্টাজাত ব্ৰজৰ যুৱতী তথাপি কৃষ্ণ ভৈলা ভকতি জানিলো পাইও ভলুক মাত্ৰ এতেকে ভৰিল মুকুতিৰ পাত্ৰ। সেইখন মুকুতিৰ পাত্ৰ, কাৰণ ব্ৰজৰ যুৱতীসকল বিবিচাৰী যত মানে একাদশ স্কন্ধ ভাগৱত ব্ৰজৰ যুৱতী বুলি কৈছে। সেইসকলে কামভাৱে ভজিলে ভগৱন্তক, কামভাৱে ভজি পেলাই ৰাসত দেখুৱাই দিলে। তেওঁলোকে কামভাৱে কাইতনী পূজা কৰিলে ভগৱন্তক স্বামী পাবৰ কাৰণে বিবিচাৰী বুলি কৈছে। আৰু সেই বিবিচাৰী ব্ৰজৰ যুৱতীসকলেও ভগৱন্তৰ নাম লওঁতে 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 কি হ'ল, তেওঁ ভগৱন্তক গতি পালে বুলি কৈছে। কৈছে যে ভকত যে শ্ৰেষ্ঠ সেই কথাটো ভগৱন্তৰ কৃষ্ণই মানে উদ্ধৱৰ আগতো কৈছিলে যে বিভীষণৰ বীৰ বিষ পৰ্বা বুলি বান জাম্বন্ত জটায়ু সুগ্ৰীৱ হনুমান মালাকাৰ কুজি ব্যাধ ধৰ্ম তুলাধাৰ দ্বিজভাৰ যা ব্ৰজবাসী গোপী অনাচাৰ। গোপীসকল অনাচাৰী বুলি কৈছে, গোপী অনাচাৰ। তেওঁলোক কি হৈছে, নাহি তপ ব্ৰত শৌচ নপঢ়িলে বেদ নাজানয় জ্ঞানয় একো শাস্ত্ৰ তত্ত্ব ভেদ কেৱলে সন্তৰ সংগে মুখ্য পাইলে গতি সৎসংগত পৰে নাই উপায় সম্পত্তি বুলি কৈছে। সেইকাৰণে সেইখন বিবিচাৰী আৰু সেইসকলে তেওঁলোকে কোনোদিন নাহি তপস্যাও কৰা, নাহি তপ ব্ৰতও কৰা নাই, নাহি তপ ব্ৰত শৌচ তেওঁলোক সুচিতাও নহয়, নাহি তপ ব্ৰত শৌচ নপঢ়িলে বেদ তেওঁলোকে কোনো শাস্ত্ৰ পঢ়া নাই, বেদ পঢ়া নাই, নাজানয় জ্ঞানৰ একো শাস্ত্ৰ তত্ত্ব ভেদ একোৱে নাই, কেৱলে সন্তৰ সংগে মুখ্য পাইলে গতি সৎসংগত পৰে নাই উপায় সম্পত্তি বুলি কৈছে। সেইকাৰণে সেইসকলেও পাইছে। আৰু জানিলো পাপীও ভজুক মাত্ৰ এতেকে ভৰিলা মুকুতিয়ে পাতে। সেইকাৰণে ইমানখিনি জানি শুনি পেলাই সকলো পাপী মহাপাপী বুলি নিজক যদি ভাবিছে পাপীসকলেও ভগৱন্তক ভজিলে কি হ'ব, এতেকে ভৰিলা মুকুতিৰ পাত্ৰ। সেইজনো মুকুতি পাব বুলি কয় অনায়াসে। যেনে জয়েও পাইছিলে, মাতৃগমন কৰি জয়েও পালে, সমস্তই পায়। যেনে কি বুলি কৈছে, হেৰি সুৰাপান কৰে, অগম্যা গমন কৰে, গৰু তিৰি মাৰে, সুবৰ্ণ হৰে, মৃত্যুৰ দুহ আচৰে। এই যিমানবোৰ পঞ্চম পাতকী আছে অজামিল উপাখ্যানতো কৈছে, সেই গোটেইবোৰ পাপীয়ে ভগৱন্তক পায় বুলি কৈছে। কৃষ্ণ আই আগবাঢ়কচোন, কৃষ্ণ আই চিত্ৰাই আগবাঢ়ক। কৃষ্ণ 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 কথাটো যিটো ব্ৰাহ্মণ জন্ম তাৰ আগে কি মল্প মাত্ৰ হৰি দিনে ৰাতি ভকতি জাতীয় জাতি বজে যত গোপী যাব সদা বন্ধু তাৰ গীত
জগতকে কৰে পবিত্ৰ আতি। বুদ্ধে বন্দিতা গোপীৰ ধূলি, আবে মুন জানে ইন্দে কি গুলি। হৰি মই বোলে চিঠে মনত পৰে কৃষ্ণ 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 মমতা দেই কৃষ্ণ এতেকে ভৰি কৃষ্ণৰ কথাটো যিটো ৰসিক ব্ৰাহ্মণৰ জন্মক লাগয়ক ঠিক কৃষ্ণৰ কথাত ৰসিক যদি নহয় আমি ভকত হওঁ কৃষ্ণক ভাল পাওঁ কাৰণ ব্ৰাহ্মণ জন্ম হৈ লাভ নাই কাৰণ ভকতক যদি আমি চিনি পাওঁ আৰু সেইকাৰণে আমি ব্ৰাহ্মণেই শ্ৰেষ্ঠ বুলি ভাবি লওঁ আৰু গোসাঁইসকল ব্ৰাহ্মণসকল এতিয়া সত্ৰ অধিকাৰবিলাক গোসাঁই আছিলে আৰু সেইকাৰণে সেইসকল সকলোকে শ্ৰেষ্ঠ আৰু আমাতকৈ শ্ৰেষ্ঠ আমি সৰু জাতি বুলি আমি নিজেই নিচাত্মিকা বোধত মৰিছোঁ ইনফিৰিয়ৰিটি কমপ্লেক্স আমাৰ আহে আৰু সেইকাৰণে আমি নিজেই সৰু বুলি ভাবি লওঁ আৰু সেইসকলক ডাঙৰ বুলি কওঁ কিন্তু ভগৱন্তৰ নাম ল'বলৈ ব্ৰাহ্মণ হ'বৰ দৰকাৰ নাই সেইকাৰণে কৃষ্ণৰ কথা যিটো ৰসিক ব্ৰাহ্মণৰ জন্মক লাগয় সেইখিনি সময়ত ব্ৰাহ্মণ শ্ৰেষ্ঠ আছিল গুৰুজনাৰ সময়তো ব্ৰাহ্মণবিলাকক সেইকাৰণে ব্ৰাহ্মণ হ'বৰ দৰকাৰ নাই খালি কৃষ্ণৰ কথাত ৰসিক হ'লে হয় বুলি কৈছে কাৰণ কৃষ্ণৰ কথা যিটো ৰস পায় তাতকৈ ব্ৰাহ্মণ হ'ব দৰকাৰ নাই সেইকাৰণে গুৰুজনাই কৈছে যে ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল দাতাত স্বৰতজনৰ দৃষ্টি সমতুল নিচত সাধুত যাৰ ভৈল একক জ্ঞান তাহাঁতেহে পণ্ডিত বলয় সৰ্বজান এতিয়া ব্ৰাহ্মণ আৰু চাণ্ডালৰ মোক একে কৰা নাই গুৰুজনাই মানে ব্ৰাহ্মণ হৈয়ে থাকক চাণ্ডালে সেই ব্ৰাহ্মণৰ শাৰীটো পাবগৈ পাৰে কিন্তু ব্ৰাহ্মণসকলক এতিয়া বহুতে কৈছে আমাক ব্ৰাহ্মণক চাণ্ডালৰ লগত তুলনা কৰি যে ব্ৰাহ্মণৰ চাণ্ডালৰ কুল বিচাৰিবলৈ কৈছে সেইটো নহয় মানে চাণ্ডাল হৈ পেলাইও মানে ভগৱন্তৰ নাম ল'লে ব্ৰাহ্মণৰ শাৰীত একে সম পৰ্যায়ৰ হ'ব পাৰে বুলি কৈছে ব্ৰাহ্মণৰ চাণ্ডালৰ নহৈছে ব্ৰাহ্মণক সেইখিনি সময়ত গুৰুজনাই কেতিয়াও মানে সৰু কৰা নাই ব্ৰাহ্মণ হৈ আছে ব্ৰাহ্মণৰ জেগাতে আছে কিন্তু চাণ্ডালক মানে ব্ৰাহ্মণৰ জেগালৈ আনিছে ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল দুইজা বস্তু একত্ৰীকৰণ কৰি পেলাই যে ব্ৰাহ্মণ বুলি তেওঁক ভালকৈ পূজা সেৱা কৰি তেওঁক মান্যতা দিব লাগিব এওঁ চাণ্ডাল বুলি কৰিব লাগিব তেওঁ যেদিন ব্ৰহ্মক জানন্তী ব্ৰাহ্মণ তেওঁ যদি ব্ৰহ্মক জানিছে তেওঁ যেদিন জানিছে তেতিয়া তেওঁ চাণ্ডাল হৈ পেলাইও সম পৰ্যায়ৰ হ'ব পাৰে আৰু একে কুল ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল দাতাত চোৰতৰ দৃষ্টি সমান দাতা দান দিওঁতাজন আৰু চোৰজন একেই দৃষ্টি সম কৰিবলৈ কৈছে সেইকাৰণে ব্ৰাহ্মণ কৃষ্ণৰ কথাত যিটো ৰসিক ব্ৰাহ্মণৰ জন্মক লাগয়ক কি কাৰণেনো ব্ৰাহ্মণৰ জন্ম ল'ব লাগিছে স্মক মাত্ৰ হৰি দিনে ৰাতি খালি হৰিক দিনে ৰাতি ওৰে নিশা ওৰে দিন ভগৱানক চিন্তা কৰা পৰম বান্ধৱ হৰিৰ নাম যিজনে আকৌ লয় অবিশ্ৰামভাৱে ল'বলৈ কৈছে অবিশ্ৰামভাৱে লওঁতে কি হ'ব তাতে সাত কাৰ্য সাধন হয় বুলি কৈছে আৰু সেইকাৰণে অবিশ্ৰামভাৱে ভগৱন্তৰ নাম ল'বলৈ কৈছে স্মক মাত্ৰ হৰি দিনে ৰাতি নবাচৰি ভকতি জাতীয় জাতি ভক্তিত নাই যিটো মহাম্লেশ জাতি শিউ শুদ্ধ হৈ ৰাতি মুখে মাত্ৰ হৰি নাম লয় কলিৰ ভয়ত গয়া নামত শৰণ লয়া ৰহিলা সমস্ত ধৰ্ম ছয় মানে এইবিলাক যিমানবোৰ ধৰ্ম আছে সেইবিলাক কলিৰ ভয়ত নামত শৰণ ল'লেগে আৰু যিটো মহাম্লেশ জাতি ম্লেশ সাতমেজ বুলি কৈছে কোনবিলাক ম্লেশ বুলি কৈছে কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল অসম মুলুক ধোবাজে তুৰুক কুবাচ ম্লেশ চাণ্ডাল আনু পাপী নৰ কৃষ্ণ সেৱকৰ সংত পবিত্ৰ হয় ভকতি লভিয়া
সংসাৰ তৰিয়া বৈকুণ্ঠে সুখে চলয়। এইটো যিটো মহামূলেশ্বৰ জাতি সিও শুদ্ধ হৈ আদি মুখে মাত্ৰ হৈ নাম লয়। ইয়াত এটা ডাঙৰ এটা দৰ্শন এটা সোমাই আছে। কাৰণ আনো পাপী নৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয়। আমি যে কৃষ্ণৰ সেৱক বুলি যদি আমি নিজে ভাবিছো, আমি একখন ধৰ্ম গ্ৰহণ কৰিছো, আমি ভজন লৈছো, আমি নাম প্ৰসংগ কৰো, আমি থাপনা পাতো ভগৱন্তৰ, আমি অন্য পূজা সেৱা নকৰো, আমি পৰম পবিত্ৰ বুলি ভাবিছো। কিন্তু পৰম পবিত্ৰ হৈ থাকিব লাগিব, তেতিয়াহে কি হব, আনো পাপী নৰ, যিমানবোৰ নিজকে নিজে পাপী বুলি ভাবিছে, যিসকলে কৰ্মকাণ্ড কৰিছে, যিসকলে আমাক দেখি আমাক অনুসৰণ কৰি আহিবলৈ বিচাৰিছে, কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয়। সেইসকল পবিত্ৰ হ'ব পৰাকে আমাৰ ভকতৰ সংগত পবিত্ৰ হোৱাকে আমি পবিত্ৰ হৈ থাকিব লাগিব। কেলে আমি প্ৰাণান্তেও আন দেৱতা ভজিব নালাগিব, কেতিয়াও কৰ্মকাণ্ডীৰ প্ৰতি আসক্ত হ'ব নালাগিব। কাৰণ মানে সেইহে শৰণ ভজন ধৰ্ম অনুপাম কৰ্ণে নুশুনিবা আন দেৱতাৰ নাম। কাৰণ সেইবোৰ মানে চান্দালনীয়ে কৈ থৈ গৈছে, অনেক মানে সুশীল ব্ৰাহ্মণক মানে গালি পাৰি থৈ গৈছে। তেনেকৈ আকৌ ইন্দ্ৰকো মানে চন্দালনে মানে গৰু মাংস সিজাই গালি পাৰি থৈ গৈছে। সেইকাৰণে আমি যেতিয়া মানে পবিত্ৰ হ'ব পাৰিম, তেতিয়াহে আমাৰ সংগত আনো পাপী নৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয়। সেইকাৰণে নাবাছে ভকতি জাতি অজাতি কোনো জাতি নাই, ধৰ্ম নাই, কোনো মানে আমি কৃষ্ণদাস আত্মা, আমি কৃষ্ণদাস আত্মাহে মাত্ৰ, আমাৰ কোনো জাতি নাই। কাৰণ যেন বাঘ পলুৱা ধৰিয়া অনমাৰি যি অন্তে আনি থয় বাসত, বাঘ পলুৱা পোকে চিন্তয় ভয়ত, তাহাৰ ৰূপ পাৱৈ সেই শৰীৰত। যেনে বাঘ পলুৱা অৰ্থাৎ কুমাৰণীয়ে এটা বোকা মাটিৰ সৈতে বেৰ চাল কিবা আচবাব য'তে ত'তে মানে পৰিতপ্ত ঘৰ আদিবিলাকত বাঁহ সাজে, বাঁহ সাজি পেলাই নানা জাতৰ কীট পলুজাতীয় পোকবিলাক আনি পেলাই নেমাৰে, শুংডাল সোমাই মাত্ৰ দুখ পোৱাই, নমাৰি জীয়ন্তে জীয়াই জীয়াই আনি থয় বাসত। যেনে বাঘ পৰুৱা ধৰিয়া পোকা যত, নমাৰি জীয়ন্তে আনি থয় বাসত, বাঘ পৰুৱাক পোকে চিন্তয় ভয়ত। কৃষ্ণ তাহাৰ স্বৰূপ পায় সেই নানা জাতৰ মানে কীট পতংগ আনি পেলাই তাত ৰাখিছিল। কিন্তু আকৌ কুমাৰজনী আহি পেলাই আমাক কষ্ট দিব নেকি, আকৌ দুখ পোৱাব নেকি, সেই কথাটো পোকবিলাকে ভাবোতে ভাবোতে কাক ভাবি আছে, সদায় কুমাৰজনী ভাবি আছে। কুমাৰজনীয়ে দুখ পোৱাব নে, কুমাৰজনীকে দেখি আছে। দেখোঁতে দেখোঁতে চাওঁতে চাওঁতে কুমাৰজনীয়ে কণীও পোৱা নাই, পোৱালিও পোৱা নাই, এটা জাতৰ সৃষ্টি কৰিলে। সেইটো কি জাত? মাতে কুমাৰণীৰ জাত। সেইকাৰণে জাতি নাই সেই বুলি কৈছে। সেইকাৰণে যেনে বাঘ পৰুৱা ধৰিয়া পোকা যত, নমাৰি জীয়ন্তে আনি থয় বাসত, বাঘ পৰুৱাক পোকে চিন্তয় ভয়ত, তাহাৰ স্বৰূপ পায় সেই শৰীৰত। যেনেকৈ কংসই বধধামৰ সমস্ত শিশুবিলাকক কি বুলি ভাবিছিল? কৃষ্ণ বুলি ভাবিছিল। কাৰণ সেই শিশুবিলাকৰ মাজতে কৃষ্ণ সোমাই আছে, সেই তাৰ ভিতৰতে কোনোবা এজনে মোক বধ কৰিব বুলি ভাবোতে তেওঁ মানে নিৰ্বাণ মুক্তি কংসই পাইছিল। তেনেকৈ মহাপুৰুষে কি কৈছিলে? নগাৰ নৰোত্তম জব নৰ চান্দ খাই, গাৰুৰ গোবিন্দ আতা কছাৰী ৰমাই, বনিয়াৰ হৰিদাস কৈবেত্ৰৰ পূৰ্ণানন্দ, মহাতান্ত্ৰিক মাধৱদেৱ সাউদ্ভৱানন্দ, শংকৰদেৱক গুৰু মানি নাম জিলিকাই, জীয়াই আছে আমাৰ মাজত ভক্তে গুণ গায়, এখন পতাকাৰ তলত সবে হয় থুল, আমাৰ গুৰু শংকৰ বুলি কৰে জয় ৰোল। সেইকাৰণে সমস্ত জাতি আনি পেলাই এটা জাতি কৰিছিলে, সেইটো হৈছে ভকতৰ জাত। তেনেকে বেদস্তুতিত অনন্ত কন্দলীও কৈছে, তব পদ পংকজৰ ৰাজহংস সমসৰ, বৈষ্ণৱ কুলৰ সংগ পায়। এটা কুল ক'লে সেইটো হৈছে বৈষ্ণৱ কুল। নাই কোনো জাতি জাত নাই, সমস্ত মিলি এটা কুল। বৈষ্ণৱ কুলৰ সংগ পায়, গৃহাদিৰো সুখ এৰি, মুকুতিকো অনাদৰি, ফুৰৈশীটো কৃষ্ণ গুণ গায়, মুখ্যটো অধিক সুখ ভকতিৰ শত পাৱৈ, কৃষ্ণ নাম অমৃতটো কৰি, মিলিল বিমল সুখ ধৰ্ম অৰ্থ কাম মুখ্য, তেজিলে কঠিন সম কৰি। নন্দৰ ব্ৰজে যত গোপী যাক, সদা বন্ধু তান পদ ধূলাক,
নুগুচৈ হৰি গীত দিনে ৰাতি জগতকে কৈ পবিত্ৰ আতি সেইসকলে ভগৱন্তৰ গুণ গান দিনে ৰাতিয়ে গৈ থাকে। তেনেকৈ কৃষ্ণই উদ্ধৱক যেতিয়া ব্ৰজলৈ পঠিয়াইছিলে, উদ্ধৱে গৈ পেলাই ভগৱন্তৰ গুণ গান গাই থকা সেই আই মাতৃসকলক ভকতসকলক দেখিছিল দধিৰ মঠে। আৰু দধিৰ মঠি থাকোঁতেও ভগৱন্তৰ নাম লৈ গৰু চৰাই থাকোঁতেও গাখীৰ খীৰাই থাকোঁতেও আনকি ভগৱন্তৰ কৃষ্ণৰে গুঞ্জক গায়। আৰু মানে দধিৰ মঠি থাকোঁতে ৰাম বলবাণী হৰি বলবাণী যশোদাই দধি মঠে লেজু টানি টানি ঐ মদন গোপাল ৰাম বলবাণী হৰি বলবাণী যশোদাই দধি মঠে লেজু টানি টানি ঐ মদন গোপাল। উদ্ধৱে বন্দিলা গোপীৰ ধূলি তাক মূঢ়জনে নিন্দে কি বুলি উদ্ধৱেন মহামহন্তক মানে ভকত ওচৰলে আৰু মৈত্ৰক লগ পালে আৰু বিদুৰক লগ পাই পেলাই ভক্তি ভাগৱত ধৰ্ম গ্ৰহণ কৰিবৰ কাৰণে কৈ সেইকাৰণে উদ্ধৱক কৈছে উদ্ধৱ বান্ধৱ হেৰা পৰিহৰা খেত মুখতম ভকতিৰ দিলো পৰিছে পৰম শস্যইটো ধৰ্ময় আমাৰ অশ্ৰদ্ধায়ে নিলে তৰে দুষ্কৰ সংসাৰ কহিবাক বাংকি কিছু নথৈলো তো মাত যিহেতু মাৰ তুমি ভকত একান্ত নিশ্চয় কৰি কহো বান ধব শুনা তুমি ভকত যি থানে থাকে সেই পুণ্য ভূমি মোৰ কথা যথা তদিৰ গুণ সেই স্থান ঈশ্বৰক জানিলে গুণ হয় জ্ঞান। এনেকৈ ভাগৱত ধৰ্ম জ্ঞান দি মানে উদ্ধৱক ভকতৰ পদধূলা লবলৈ পঠিয়াই দিছিল। উদ্ধৱে বন্দিলা গোপীৰ ধূলি আবে মূঢ়জনে নিন্দে কি বুলি আইসকলৰ পদধূলা লৈছে। ভকত হৈ আইসকলক সদায় পাছত থৈছিল। আইসকলক মানে সদায় নিন্দা কৰিছে, মূঢ়সকলে নিন্দা কৰে আইসকলৰ পদধূলা লৈছে বুলি। উদ্ধৱে বন্দিলা গোপীৰ ধূলি আবে মূঢ়জনে নিন্দে কি বুলি শৰীৰ সহক ময় বোলো চিত্তে মমতা কৰয় পুত্ৰ ভাৰ্যা বিত্তে। আই আগবাঢ়কচোন আৰু অকমান আগবাঢ়ক, শেষ খবৰ হ'ব আৰু কৃষ্ণ তীৰ্থ বুলি কৰে জলত অতি মাছ কৰে দেৱতা বুদ্ধি বৈষ্ণৱত নাই হব মতি গৰুটো অধম কৃষ্ণ কৃষ্ণ বদতি একান্তে মৰে কৰ্ম মাত্ৰ কৰি হৃদয়ে খাপিয়া বিদুৰ শ্ৰৱণ কীৰ্তনে যাৰ ভ্যাস নচাৰন্ত হৰি কাহাৰ কৃষ্ণ কৃষ্ণ সতুল্য শৰীৰটো আমাৰ এইটো সতুল্য শৰীৰৰ স মৰা শৰ নিচিনা। কাৰণ চৈতন্য এৰি কাহে জ্বৰ সেৱা কৃষ্ণ বিনা নাই আওৰ দেৱা। মানে কবিৰাই কৈছে চৈত্যদেৱ ভগৱন্তই আত্মাৰূপে আহি পেলাই ইয়াত মঙহৰ পিঞ্জাত যেতিয়া সোমাল এইখিনি জীৱ আত্মা বুলি কয় বা পুৰুষ বুলি কয়। সেই জীৱ আত্মা থকাৰ কাৰণে আমাৰ ইন্দ্ৰিয়বিলাকক সচেতন কৰাইছে। ইন্দ্ৰিয়বিলাকক তেওঁ মানে নানা কামত লগাব পাৰিছে কাৰণে ইন্দ্ৰিয়বিলাকক কৰিছে কাৰণে তেওঁ জীৱ আত্মা।
এই যদি জীৱ আত্মা নাথাকে শৰীৰটোকে আমি কি কৰিছো ৰোগৰ মন্দিৰ বুলি কৈছে পিত্ত স্নেহা বাত পথ নানা দুৰাৰোগ্যে ভৰা এই সতুল্য শৰীৰক মই বুলি চিত্ৰৰ সৈতে ভাবিলো এইটো মই সৰ্বনামে বিভূষিত কৰিছো মই বুলি কৈছো মই মতে অহংকাৰ বোলে তই মতে গালি সেইজন পুৰুষৰ শ্ৰী হয় হানি বুলি ফকৰা যোজনাটো কৈছে সেইতে শৰীৰৰ সহক মই বোলে চিত্তে বিতে অযত সুত ধন জন হবে বিষ্ণু মায়া আকাশত প্ৰকাশে ঘৰ যেন ছায়া পুত্ৰ পৰিবাৰ হবহু অসাৰ কহবু কাহিৰী সাৰ বুলি বৰগীতেও কৈছে সেইতে সেইবিলাক সকলো অসাৰ ব্ৰহ্মাৰ বাঞ্ছিত জানি যত্নে কৰা পান কৃষ্ণ কথা মিত খনিক শৰীৰৰ বিলম্বত কাৰ্য নাই চিন্তামণি জন্ম হেৰা হাততে হেৰাই এইবিলাক মানে ক্ষণস্থায়ী এইবিলাক মানে আহি পেলাই আমি লগ পাইছোহি সেইবিলাকক এৰি থৈ গুচি যাম সেইবিলাকে কেতিয়াও আমাক ৰাখিব নোৱাৰে সকলোবোৰ আমি এৰি থৈ যাব লাগিব সেইবিলাক মায়া বুলি কৈছে বিভূতি সেইবিলাকক তীৰ্থ বুলি কয় জলত সুধি মমতা কৰোৱে পুত্ৰ ভাৰ্যা বিত্তে পুত্ৰ ভাৰ্যা কাৰণ গজেন্দ্ৰক অদেখিলে গজেন্দ্ৰে আপোনাৰ মৃত্যু ভয় কাৰণ টানা হিকে আৰু পুত্ৰ ভাৰ্যা ছয় পুত্ৰ ভাৰ্যা দেখোন পাৰত বহুত দঁতাল হাতী আছিল সেইবিলাকতো ৰাখিব পাৰিলেহেঁতেন সেইবিলাক অপলক নেত্ৰে অতি কৰুণভাৱে গজেন্দ্ৰক চাই আছে সেইসকলে পাৰতে ৰৈ আছে চিঞৰি আছে চিঞৰে হস্তিনী সবে বেৰি চাৰি পাৰে গজেন্দ্ৰ মানে গ্ৰাহৰ কবলত পৰি আছে আমি আমি মানে বিষয়বিলাক আৰু আমি বিষয়ত পৰি আছো আমাৰ পুত্ৰ ভাষাত এইবিলাকে কোনেও আমাক ৰক্ষা কৰিব লাগে খালি লাগে সকলো ফালৰ পৰা তেওঁ বিষয়ে চেপি ধৰিছে তেওঁলোকক আমি পালন কৰিব লাগে পোহপাল দিব লাগে ল'ৰাক বাইক লাগে ল'ৰাক গাড়ী লাগে ল'ৰাক বাহিৰত পঢ়াব লাগে ল'ৰা বেমাৰ বেয়া দিছে ভাল কৰিব লাগে আইগৰাকীক বহুত পিন্ধা উৰা বহুত প্ৰসাধন বহুত দিব লাগে আৰু লোকক দেখি আচবাব বহুত দিব লাগে সেইবিলাক গজেন্দ্ৰ আমি নোৱাৰো দেখিলে গজেন্দ্ৰে আপোনাৰো মৃত্যু ভয় ৰাখন্তা নাহিকে আৰু পুত্ৰ ভাজা ছয় মানে এইবিলাক পুত্ৰ ভাজা ৰাখিব নোৱাৰে তেনেকে আনুসৱ দন্তাল আৰু বহুত দঁতাল হাতী আছিল আনুসৱ দন্তাল স্বামীৰ মহাদুখে ৰাখন্তা নাহিকে কাৰো বাক্য নাখে মুখে যেতিয়া ইমানবিলাকে ৰক্ষা কৰিব নাই কাৰো বাক্য নাই সেইকাৰণে এইবিলাকে কোনেও নোৱাৰে সেইবিলাক কি হৈছে মমতা কৰে পুত্ৰ ভাৰ্যা বিত্তে তীৰ্থ বুলি কৰে জলত সুধি তীৰ্থ কোন তীৰ্থ আমি ভকতহে মহাতীৰ্থ বুলি কৈছে সেইবিলাক তীৰ্থ নহয় বুলি কৈছে মানে আমি গা ধোৱা পানীখিনি তীৰ্থ বুলি কৰিলো আমি পৰশুৰাম কুণ্ডত গৈ পেলাই গা ধুই আহিলোগে পৰশু কুণ্ড গা ধুই আহি পেলাই আকৌ কিতাপ বছৰখন বোলে এৰি থৈ আহিব লাগে কাৰণ লেংটি মাৰি পেলাই সৰু জাঙিয়া এটা পিন্ধি কিবা এটা পিন্ধি গা ধুৱে সেই আকৌ তিতাখন কেলে আনিব তাকে এৰি দিয়ে আৰু আকৌ বেলেগ এটা পিন্ধিবি তাতে বোলে গা ধুই পেলাই কিবা বস্ত্ৰ এখন বোলে পানী এৰি দি থৈ আহিব লাগে জল কৰি পানী মানে বস্ত্ৰ দান দিব লাগে বুলি গৈ পেলাই মাঘ মাহত মানে মকৰ সংক্ৰান্তি তাত মাঘত মানে পৰশুকুণ্ডত গা ধুব লাগে বুলি ক'লো আকৌ নিজৰ স্বামীৰ অস্থি বা এইবিলাক থৈ পেলাই আমি গৈ পেলাই গংগাত আমি ক্ষেপন কৰিবগে লাগে তাৰপিছত আকৌ আমি এইবিলাক কৰে কায়ক ক্লেশ ঘোৰ ব্ৰত অশ্বমেধ যজয় অনেক বাৰাণসী পয়াগত স্নান পিণ্ড দান হৰি নাম লৈ মাত্ৰ মুখে সিটোগতি পাৱৈ মহাপুৰুষে বুলি মহাপুৰুষ গুৰুজনাই কৈছে কাৰণ কৰে কায়ক ক্লেশ ঘোৰ ব্ৰত কায়ক মানে শৰীৰক কষ্ট দি কৰে কায়ক ক্লেশ ঘোৰ ব্ৰত অশ্বমেধ যজয় অনেক বাৰাণসী পয়াগত স্নান গয়া পিতৃৰ পিণ্ড দান হয় নাম লৈ মাত্ৰ মুখে সিটো গতি পাৱৈ মুখা এই যিমানবিলাক মানে গতি আছে গোটেইবোৰ গতি সুখৰে পায় বুলি কৈছে সেইকাৰণে আমি তীৰ্থবিলাকত এনেই গৈ পেলাই হেৰিয়াত গৈ পেলাই গংগাত আৰু হৰিদ্বাৰত গৈ পেলাই তীৰ্থ ভ্ৰমণ কৰিছোগে তীৰ্থ সেইবিলাক তীৰ্থ আমি চাবলৈ যাব পাৰো জেগা কিন্তু তাত গা ধুই পেলাই পবিত্ৰ হওঁ বুলি ভাবিব নালাগে কাৰণ তীৰ্থ গৈ পেলাই যদি আমি ভগৱন্ত তীৰ্থবিলাকে সদায় উপবিত্ৰ হৈ থাকে আৰু উপবিত্ৰ তীৰ্থবিলাক ভকত মহাভকতৰ যদি সান্নিধ্য পায় তেতিয়া তীৰ্থবিলাকে মানে পাপৰ পৰা মুক্ত হয় বুলি কৈছে আৰু তীৰ্থবিলাকে ভকত যাব ভকতৰ পদৰিটো পাব বুলি তীৰ্থহে আহ্বান কৰে সেইকাৰণে বিদুৰ যেতিয়া মহাতীৰ্থ ৰাজসভালৈ উভতি আহিছিলে তেতিয়া মানে কুন্তি দ্ৰুপদীকে আদি কৰি সকলোৱে একেবাৰে আৰতি থাল লৈ তেওঁক একেবাৰে মানে পাইদ অৰ্ঘ চৰণ ধুৱাই পেলাই তেওঁক ধুনীয়াকে
ধুনীয়াকে আদৰি সাদৰি আনি পেলাই বহিবলৈ দিলে আৰু যে ইমানখিনি যে যুদ্ধ বিগ্ৰহ হৈ কুৰুক্ষেত্ৰ মহাৰণত যে গোটেইবিলাক মৰিল আৰু যুধিষ্ঠিৰে যে ৰজা হৈলে ৰাজকাৰ্য কৰিছে সেই বিদুৰে মৈত্ৰীয়ৰ মুখেদি শুনিলে জানে তথাপি নজনা ভাও ধৰি পেলাই আহিছে তেতিয়া বিদুৰক সুধিছে মানে যুধিষ্ঠিৰে কোন ক্ষেত্ৰ তীৰ্থভূমি এতকাল ফুৰা ভ্ৰমি কেন মতে মিলিল আহাৰ জানিল তোমাক তীৰ্থ ক্ষেত্ৰ বিত্ত ভৈল তীৰ্থ ঢিলা উপকাৰ পাতকীৰ সংস্পৰ্শত গংগা আদি তীৰ্থ যত হবে হৈ পাপত মলিন কৃষ্ণক হিয়াত লৈ ভকতে পৰখে গৈ পাত কত হিল দিছে কৈছে হে খুৰা তুমিতো মহাতীৰ্থ তুমি তীৰ্থৰ উপকাৰ সাধন কৰিবলৈ গৈছিলা তুমি তীৰ্থ থাকোঁতে তুমি কি খাইছিলা কি বৈছিলা কেনেমতে মিলিল আহাৰ জানিলে তোমাকৰ পায়া তীৰ্থকে পবিত্ৰ ভৰিল তীৰ্থ সাধিলা উপকাৰ তুমি তীৰ্থৰ উপকাৰ সাধিবলৈ গৈছিলা পাতৰ তীৰ্থ সবে হৈ পাপত মলিন কৃষ্ণক হিয়াত লৈ ভকতে পৰখে গৈ তেহে হৈ পাতকত হন কাৰণ কৃষ্ণ পাদ পদ্মত আৰু হিয়াত সাক্ষাৎ শুনিব কৃষ্ণৰ গুণ নামত আসম্বাদ ভগৱন্ত কৃষ্ণৰ পাদ পদ্ম ভকতে হিয়াত লৈ ফুৰে কৃষ্ণক সেইকাৰণে মহাভকত শ্ৰেষ্ঠ সেইকাৰণে কৃষ্ণক হিয়াত লৈ ভকতে পৰখে হিত বুলি কৈছে দেৱে তীৰ্থে যাক তাৰিবে নোৱাৰে পাতে কত গৈলা তল হৰি নামে পালে তেখতে উধাৰে দেখা ভকতীয় বল বুলি কৃষ্ণ উদ্ধৱ সংবাদত 1335 পৃষ্ঠাত মহাপুৰুষ গুৰুজনাই ঘোষণা কৰিছে সেইকাৰণে সেইবিলাকত একোতে নাই বুলি কৈছে এনে ওম গংগেশ্বৰ যমুনেশ্বৈব গোদাবৰী সৰস্বতী নৰ্মদে সিন্ধু কাবেৰী জলহস্মিন্ন ইয় সন্নিধি কুৰুক্ষেত্ৰ গয়া গংগা প্ৰভাস পুষ্কৰানিশ্চ পুণ্যানে তানি তীৰ্থানি স্নানকালে ভৱন্তী হোৱা বুলি গা ধোৱা পানীখিনিকো তীৰ্থ আহ্বান কৰি সেই গংগা যমুনা গোদাবৰী কৃষ্ণ কাবেৰী সকলোবোৰ তীৰ্থ আহা তোমালোকক আহ্বান কৰিছো তেনেকৈ আমি তীৰ্থক যেনি আহ্বান কৰো সেইবোৰ তীৰ্থ বুলি কয় জলত সুধি কৃষ্ণৰ পৰম উদাৰ চৰিত্ৰ কথাৰ চৰিত্ৰ প্ৰকাশ গংগা আদি কৰি যত তীৰ্থ আছে তৈতেহে কৰে দিবাস বুলি কৈছে মুখতে মাৰিছে গুৰুজনাই যে কৃষ্ণৰ কথাত যিটো ৰসিক আৰু ভগৱন্তৰ নাম য'ত কয় কাৰণ ৰমানন্দ পদ যুগলৰ মকৰন্দ মধুব্ৰত পাই ভকতসকলে দিদিশত প্ৰকাশ হয় সিদিশত জানিবা গংগা দেৱী অনেক প্ৰবাহৰ ৰূপে আতি পৰম নিৰ্মল স্বৰূপে শোভা কৰে বুলি কৈছে অবৈচুতৰ সন্ত কথা জিঠাই গংগা গয়া বাৰাণসী তহিতে থাকয় যমুনা নৰ্মদা গোদা বৰি তীৰ্থ যত সৰস্বতী আদি তীৰ্থ বহন্ত তহিত হৈছত উপাখ্যানতো এই কথাষাৰ কৈছে যে ঐচুতৰ সন্ত কথা জিঠাইত আশ্ৰয় গংগা গয়া বাৰাণসী তহিতে থাকয় যমুনা নৰ্মদা গোদাবৰী তীৰ্থ যত সৰস্বতী আদি তীৰ্থ বহন্ত তহিত সেইকাৰণে তীৰ্থ বুলি জলত আমি শুদ্ধ কৰিব নালাগে তীৰ্থ বুলি কয় জলত সুধি প্ৰতিমাকো কৰে দেৱতা বুলি প্ৰতিমাক আমি দেৱতা বুলি কেতিয়াও ভাবিব নালাগে আৰু সেই প্ৰতিমাক মূৰ্তি পূজা আমাৰ নাই আৰু মূৰ্তি য'ত থাকে সেই ঠাইত এতিয়া মানে টিলিঙা মন্দিৰলৈ গোটেই মানুহ আহে সেই অংগনাথ মন্দিৰলৈ গোটেই মানুহ একেবাৰে আহি একেবাৰে এশৰীয়া ভকতৰ ল'ৰা ছোৱালীবিলাকো ডাঙৰ নাহিলেও ল'ৰা ছোৱালীবিলাক আহিছে সেই অংগনাথ মন্দিৰ সেইবিলাক য'ত মূৰ্তি আছে সেইবিলাকক আমি যাব নালাগে সৌ মানে টিলিঙা মন্দিৰ হয় মানে মৃত্যুঞ্জয় মন্দিৰৰ ল'ৰাবিলাকে আমাৰ ল'ৰা ছোৱালীবিলাকে আনকি ষ্টেটাছতো তালৈ গৈ পেলাই সেইবোৰ ফটো দিয়ে সেইবোৰ আমি কৰিব নালাগে সেইবোৰ আমি জনাই দিব লাগিব কাৰণ তীৰ্থ বুলি কয় জলত সুধি প্ৰতিমাকো কৰোঁ দেৱতা বুদ্ধি প্ৰতিমাক দেৱতা বুদ্ধি বুদ্ধি নমো সৎপাত্ৰ সিদ্ধসু হবিৰ্বি বিধান এক ভক্ষ্য নাম নিবেদে যায় আমি দেৱ দেৱেশ শব্দ সৰ্বতৃপ্তিকৰণ পৰম অখণ্ডানন্দ সম্পূৰ্ণ জ্ঞান জলম উত্তমম পাদৈ পাদ্যং হস্তৈ অৰ্ঘং দীপং দৰ্শয়ামি নৈবেদ্যং সমৰ্পয়ামি পুগি ফলং শতাম্বুলং নাই নমো নমঃ
পূৰ্বী ফল ছটামূলক মানে তামোল পাণকেইটা আগবঢ়াই দিছোঁ। বনস্পতি ৰসু দিব্যু গন্ধাঢ্যসু মনোহৰ আগ্ৰেয়ং সৰ্বদেৱানং ধূপু হয়ং প্ৰতি গৃহতাম বুলি ধূপডাল জ্বলাইছোঁ। চাকি গছ জ্বলাইছোঁ। প্ৰকাশু মহাদীপ সৰ্বতী মীৰা প্ৰহ চাবাইহা ভ্যান্তৰং জ্যোতি ৰূপায় তে নম চুলিৰ খোপাটো বান্ধি দিছোঁ। মানে বিষ্ণু নাম সহস্ৰায়ন শিৱ নাম সতেনস বিষ্ণু নাম সহস্ৰায়ন শিৱ নাম শিখা বন্ধন কৰিম বুলি টিকনিডাল বান্ধিলোঁ। তাৰপিছত কাপোৰ পিন্ধিলোঁ। বামে তৃষ্টিয়ে তথা নাভু কক্ষত মুদ্ৰা সহিত এইবোৰ কক্ষ পৰিধৃত জুবিপ্ৰ চুচি স্মৃত বুলি কাপোৰ পিন্ধিলোঁ। এইবোৰ তন্ত্ৰ মন্ত্ৰ এইবিলাক দৰকাৰ নাই। তীৰ্থ বুলি জলত শুদ্ধি কৰিবৰ দৰকাৰ নাই। বৈষ্ণৱৰ নাই সবমতি। এইবোৰ যিবোৰ বস্তু মানে শাশ্বত নহয়, যিবোৰ শুদ্ধ নহয়, যিবিলাকত প্ৰাণ নাই, যিবোৰ ভগৱন্ত নহয়, সেইবোৰ অবাঞ্ছিত, সেইবোৰ অশাশ্বত বস্তুবোৰ তীৰ্থ বুলি জলক শুদ্ধি কৰিব পাৰিছোঁ। প্ৰতিমা যেতিয়া ভগৱন্ত নহয়, প্ৰতিমাক স্বয়ং বিষ্ণু মানে ভকত চৈতন্য ভকতক আমি প্ৰতিমা বুলি ভাবি ভকতক আমি সেৱা কৰিব পৰা নাই। এই অবাঞ্ছিত অদৰকাৰী বস্তুকেইটা সতিল শৰীৰটোক মই বুলি ভাবিব পাৰিলোঁ। পুত্ৰ ভাজা এইবিলাক অশাশ্বত যত সুত ধন জন সবে বিষ্ণুমাই আকাশত প্ৰকাশে মেঘৰ যেন ছায়া বিজুলী চমক যেন জীৱন অচিৰ কৈত্য কেতিকখনে পৰে ইহেন শৰীৰ বুলি কৈছে। এই তেনেকুৱাবিলাকক আমি সঁচাকে স্বয়ং বুলি ভাবি লৈ পেলাই সেইবিলাকক আমি পূজা কৰিছোঁ। প্ৰতিমাক পূজা কৰিছোঁ। তীৰ্থক আহ্বান কৰি তীৰ্থক আমি মানে খুচি হওঁ বুলি তীৰ্থক যাত্ৰা কৰিছোঁ। মমতা পুত্ৰভাজা কৰিছোঁ। বৈষ্ণৱতা এশৱমতি স্বয়ং বৈষ্ণৱ কথাই নকৰে উপশা মোহে অন্ধ মূঢ় মতি কোনা পিতৃ যাতে কৃষ্ণৰ চৰণে নপদে তাহাৰ মতি বুলি প্ৰহ্লাদেও কৈ থৈ গৈছে। তেনেকুৱা বৈষ্ণৱক আমি ভগৱান বুলি জনা নাই, তেতিয়া সেই বুলি কৈছে বৈষ্ণৱতা নাই এশৱমতি। জ্বৰক যিকেইটা